নমস্কাৰ। এই মুহূৰ্তত মই উপস্থিত আছোঁ, দলগাঁৱত উপস্থিত আছোঁ আৰু ইয়াৰ সাংসদ হ'ল দিলীপ শইকীয়া। তেওঁ বিজেপিৰ পৰা প্ৰতিনিধিত্ব কৰিছে আৰু এই দলগাঁওবাসী সাংসদগৰাকীৰ পৰা কি পালে? মাত্ৰ কাৰ্যকাল শেষ হ'বলৈ আৰু কেইটামান মাহ আছে। এই মাত্ৰ কেইটামান মাহ থকা অৱস্থাত কি পালে দলগাঁওবাসী? ইয়াত দলগাঁৱৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি আছে, বিভিন্ন দল সংগঠন আছে আৰু নেতৃস্থানীয় ব্যক্তি আছে, যথেষ্ট জ্যেষ্ঠ লোক আছে, কিছুসংখ্যক ভোটাৰ আছে। আমি তেওঁলোকৰ মনৰ কথা জানিম। আচলতে সাংসদ দিলীপ শইকীয়াই কি দিলে তেওঁলোকক বিগত 5টা বছৰত? মই প্ৰথমে আমচুৰ এগৰাকী নেতা, আমচুৰ নেতা আইনুদ্দিন আহমেদৰ পৰা মই জানিব বিচাৰিম যে আপুনি অলপমান থিয় হৈ দিলে ভাল হ'ব। এইটো নতুনকৈ ইয়াৰ নামকৰণ হ'লে এই সমষ্টিটো দৰং ওদালগুৰিৰ ওপৰত। আগৰ মঙলদৈ সমষ্টি ইতিমধ্যে সমষ্টি পুনঃ নিৰ্ধাৰণৰ পাছত বিলুপ্তি হ'ল ঘটিছে আৰু নতুন সমষ্টি গঠন হৈছে। আৰু যি দৰং ওদালগুৰি যিটো নতুন সমষ্টি, এই সমষ্টিটোক যিগৰাকীয়ে প্ৰতিনিধিত্ব কৰিব প্ৰথমবাৰৰ বাবে নিশ্চয়কৈ ই গৌৰৱৰ বিষয় হ'ব। এনে ক্ষেত্ৰত আমচুৱে কেনে এগৰাকী প্ৰতিনিধি বিচাৰে এই সমষ্টিটোৰ প্ৰতিনিধিত্ব কৰাটো? সংসদ দিলীপ শইকীয়া ডাঙৰীয়া MP হোৱাৰ আগতেই এই মঙ্গলদৈ যিটো লোকসভা সমষ্টি আছিলে তাতে বিজেপিয়ে প্ৰায় 25 বছৰ শাসন কৰিলে। MP হিচাপে তেওঁলোকে ৰেল লাইন দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে। আজিলৈকে ৰেল লাইনৰ কোনো সংযোগ নহ'ল। 4 লেনযুক্ত যিটো কথা আছিলে এতিয়া জাষ্ট নিৰ্বাচনী চমক দিয়াৰ কাৰণে আৰম্ভণি ঘটাইছে। কিন্তু সংসদ দিলীপ শইকীয়াৰ মাটি বাৰী এটা বিতৰ্ক সৃষ্টি আছে। আপোনালোকে জানেই যে তেওঁ বিজেপি দলীয় কৰ্মী নেতাসকলেই সংসদ দিলীপ শইকীয়াৰ বিৰুদ্ধে আৰু বিশেষ এজন ব্যক্তিৰ ৰাজনৈতিক নেতাৰ লগত সম্পৰ্ক ৰাখি। কোন নেতা? দলগাঁও সমষ্টিৰে প্ৰতিনিধি। তেওঁ কি নাম? মই নামটো ক'ব বিচৰা নাই, যিহেতু বিজেপি দলটোৰ নেতাসকলে অভিযোগ দিছে, গতিকে সেই কথাটো ঊৰ্ধত আছে। দ্বিতীয় কথাটো হৈছে সংসদ দিলীপ শইকীয়াই এই অঞ্চলত উল্লেখযোগ্য তেনেকুৱা কোনো কাম কৰা নাই। আপুনি জানে যে দলগাঁও সমষ্টি কৃষিজাত প্ৰধান অঞ্চল আৰু এই অঞ্চল আটাইতকৈ এটা কোল্ড ষ্ট'ৰ হ'ব লাগে। আজি কোল্ড ষ্ট'ৰ ইনগ্ৰেশ্যন কৰিছে কিন্তু কোনো কাৰ্যক্ষম হোৱা নাই। ইয়াৰ এভেইলেবল শাক চব্জি বিভিন্ন ৰাষ্ট্ৰলৈ যায়, তথাপি উন্নত মানৰ ইয়াত এখন মহাবিদ্যালয় হ'ব লাগে, নিয়মত এগ্ৰিকালচাৰ কলেজ হ'ব লাগে, আজিলৈকে কোনো গুৰুত্ব দিয়া নাই। ডিগ্ৰী কলেজ এখন খুলিছে, মডেল কলেজ দীনদয়াল, কিন্তু বহুদিন আন্দোলনৰ পিছত ইয়াতে আৰ্টছ ষ্ট্ৰীমটো খুলিছে, কিন্তু ইয়াতে ছায়েন্স ষ্ট্ৰীমটো আছে যদিও ইমান উন্নত মানৰ নহয়। মুঠতে আমচুৰ মতে দিলীপ শইকীয়া সম্পূৰ্ণৰূপে ব্যৰ্থ নে সফল? মই দিলীপ শইকীয়া সম্পূৰ্ণৰূপে ব্যৰ্থ বুলি মই নকওঁ, কিন্তু দিলীপ শইকীয়া সংখ্যালঘু জনগোষ্ঠীৰ নামত যিখিনি এই অঞ্চলবিলাকত কৰিব লাগিছিলে সেইখিনি কৰা নাই। কিন্তু অনুৰূপ কথা মই আপোনালোকক এটা কথা ক'ম, এইবাৰ দৰং আৰু ওদালগুৰি যিটো সমষ্টি হৈছে, এই সমষ্টিত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। কাৰণ এইবাৰ BPFৰ পৰা প্ৰাৰ্থী আহিব, আমি জানিব পৰা মতে দুৰ্গা দাস বড়ো ডাঙৰীয়া আহিব, আৰু একেলগে ইয়াতে মঙ্গলদৈত যিজন ব্যক্তি কংগ্ৰেছৰ পৰা প্ৰাৰ্থী দিব আৰু বিজেপিৰ প্ৰাৰ্থী থাকিব। গতিকে আমি আমচুৱে এইবাৰ বিজেপিক বিৰোধ কৰিম, ঠিক কথা, বিজেপি বিৰোধ কৰিব। মই আপোনাৰ ওচৰলৈ আহিম, কিন্তু বিজেপিৰ পৰা মই প্ৰথমে জানিব খোজোঁ যে দিলীপ শইকীয়াক ব্যৰ্থ সাংসদ ৰূপে অভিহিত কৰা হৈছে, কি কয়? তেখেতৰ নিজৰ যিটো কথা আছে তেখেতে দাঙি ধৰিছে। তেখেতৰ কাৰ্যকালত আমি চাইছোঁ যে কোভিড আহিছিল, কোভিডৰ সময়ত তেখেতে 2 বছৰ এনেই ফাণ্ড নাছিল, ফাণ্ড নাথাকাৰ পিছত তেখেতে 3 বছৰ যিটো পাইছে যথেষ্টখিনি কাম কৰিছে। আৰু ৰেল মানচিত্ৰত যিটো কথা কৈছে তেখেতে আমচুৰ নেতৃত্বই, অলৰেডি আমাৰ ইয়াতে ছাৰ্ভে হৈছে, ছাৰ্ভে হোৱাৰ পিছত অলৰেডি আমাৰ টেবিল টকত হৈছে, অলৰেডি আমাৰ ৰেলৱেৰ কাম হ'বহে, কিন্তু অলপ টাইম লাগিব। কাৰণ যিটো মানচিত্ৰত এতিয়া যিটো নেকি আমাৰ ছাৰ্ভে হৈ গৈছে, ছাৰ্ভে হোৱাৰ পিছত তেওঁলোকৰ এতিয়া প্ৰতিবেদন বাকী আছে অহাৰ, হৈ যাব এইটো কামটো। আৰু ছেকেণ্ড, কৃষি বিদ্যালয়ৰ কথা কৈছে, আৰু তেওঁলোকে কৈছে যে মাইনৰিটি অঞ্চলৰ আমাৰ মাইনৰিটি মানুহ হোৱা নাই। বহুত সংখ্যক মানুহ তেওঁলোকে তেতিয়াৰ পৰা আমাৰ বিজেপি চৰকাৰৰ পৰা লাভালাভ হৈছে। কাৰণ কৃষক যিটো সম্ৰাট নিধিৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব চৰকাৰৰ যিটো হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ বিষয়ত যিটো নেকি আমাৰ কৃষি সম্মান নিধিৰ পাইছে, বহুত টকা পাইছে। তেওঁলোকে কৃষি যিমান তেওঁলোকে আধুনিক যন্ত্ৰ মেচিনাৰী আছে তেওঁলোকে জড়িত কাম কৰি আছে। তেওঁলোকে বিভিন্ন ঠাইৰ পৰা বিভিন্ন কৈছে। আৰু আপুনি চাব পাৰে এই ৰুটটো যে আছে, এই আছাম মালাৰ অধীনতে ডাঙৰ এটা ৰুট হৈছে, য'ৰ পৰা আমি বৰচালালৈ কানেক্ট হৈ আছে। আপুনি গম পায় কিমান যাতায়াতৰ কাৰণে, কৃষি অঞ্চলৰ কাৰণে বহুত ডাঙৰ এটা ইছ্যু আছিল ৰোড অঞ্চলৰ, আৰু ভাল কাম হৈছে এইটো। আৰু আমি ক'ব খোজোঁ
যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰত যিটো আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো শ্লোগান আছিল আৰু আমাৰ প্ৰধানমন্ত্ৰী শ্লোগান আছিল সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াস লগতে সবকা সাথ লৈ কিনে যিটো আমি চলি আছোঁ আমাৰ হিন্দু হওক মুছলমান হওক খ্ৰীষ্টান শিখ ইছাই হওক চবে লাভালাভ হৈছে আমাৰ চৰকাৰৰ পৰা বিভিন্ন স্কিম লৈ তেওঁলোকে উপকৃত হৈছে আৰু আমাৰ দিলীপ শইকীয়া আমাৰ আকৌ লাগে কাৰণ কিয় লাগে তেখেতৰ সংসাৰ থকা অৱস্থাত আমাৰ উন্নয়ন হৈছে বহুত দৰ উন্নয়ন হৈছে খাৰুপেটীয়া অঞ্চল কওক মঙ্গলদৈ কওক চিপাঝাৰ কওক ইভেন দলগাঁও কপাটি ৰাস্তা বহুত উন্নয়ন হৈছে আমাৰ জাগা জাগাই গলি গলি ৰাস্তা হৈছে আৰু হোৱা কাম বাকী আছে কাৰণ তেখেতে কাৰ্যকালত 2 বছৰ কোভিড কাল আছিল কাৰণে কৰিব পৰা নাই এতিয়া আৰু 3 বছৰত কৰাবৰ কাৰণে চেষ্টা কৰিছে আৰু হৈ আছে কাম নিশ্চয় মই কংগ্ৰেছৰ ওচৰলৈ যাব খুজিছোঁ যে বিজেপিৰ পৰা যি কামৰ খতিয়ান দাঙি ধৰিছে কংগ্ৰেছে কি কয় কংগ্ৰেছে কি ক'ব খোজে এই সম্পৰ্কত কি ক'ব খোজে সামগ্ৰিকভাৱে বিগত 20-25টা বছৰ ধৰি বিজেপিৰ সাংসদ থকাৰ পিছত দৰং মঙ্গলদৈ লোকসভা সমষ্টিত সামগ্ৰিক উন্নয়নত ব্যৰ্থ হৈছে বিশেষকৈ আপোনালোকে নিশ্চয় অৱগত যে প্ৰাক-প্ৰাথমিক এটা ইমান ডাঙৰ উদ্যোগ আছিল চিপাঝাৰত তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল প্ৰাক-প্ৰাথমিক উজ্জীৱিত কৰাৰ কথা তেওঁলোকে ব্যৰ্থ হৈছে তাতে 2-2.5 হাজাৰ কৰ্মচাৰীৰ জীৱনলৈ ঘোৰ অমানিশা নামি আহিছে চিপাঝাৰ সমষ্টি গ'ল আপোনাৰ মঙ্গলদৈ সমষ্টিত মঙ্গলদৈ চহৰখনত বাইপাছটো তেওঁলোকে কিছুদিন পূৰ্বে আৰম্ভ কৰিছে মঙ্গলদৈ চহৰটো আপোনাৰ এক্সিডেণ্ট জোন হিচাপে পৰিগণিত হৈ গৈছিল সঘনাই ৰাতি পুৱা গধূলি সদায় তাৰ এক্সিডেণ্ট হৈ আছিলে এই মঙ্গলদৈ চহৰত তেওঁলোকে সেইখিনি কাম কৰিব পৰা নাছিল আজি খাৰুপেটীয়া দলগাঁও সমষ্টিৰ এটা ব্যৱসায়িক প্ৰাণকেন্দ্ৰ আপুনি খাৰুপেটীয়া নগৰত একটা অভিলাষী পানী যোগান আঁচনি যোৱা তৰুণ গগৈ ডাঙৰীয়াৰ কাৰ্যকালৰ শেষ পৰ্যায়ত আধাৰশিলা স্থাপন কৰি মূল ইউনিটটি তেওঁলোকে স্থাপন কৰিছিল আপোনালোকে জানি সুখী হ'ব যে সেই এই আঁচনিটোত জিয়া ধনশিৰিৰ পৰা পানী লৈ খাৰুপেটীয়া নগৰত 3514 কিলোমিটাৰ বেখাৰ অকাই পকাই প্ৰতিটো ৱাৰ্ডত ঘূৰাই পকাই 3514 কিলোমিটাৰ মানে বেখাৰ এই আঁচনিটো বিশুদ্ধ খোৱা পানী খাৰুপেটীয়া নগৰবাসীক দিয়াৰ কথা হৈছিলে আজি কিমান বছৰ হৈ গ'ল 11 বছৰ হোৱাৰ পথত এই আঁচনিটো তেওঁলোকে একমাত্ৰ এই সাংসদ গৰাকীৰ হেমাহিৰ কাৰণে এটো তেওঁলোকে কি ডিপিআৰ প্ৰস্তুত সুৱেৰেজ বৰ্ডত গৈ তেওঁলোকে কি কথা পাতিলে টাউন কমিটিৰ ওচৰত আমি যদি যাওঁ টাউন কমিটি কয় আমি সংসদক কৈছো সংসদে কৰিব হ'ব হৈ আছে টেবুল টক ইতিমধ্যে মোৰ এগৰাকী বিজেপিৰ বন্ধুৱে ক'লে টেবুল টক পৰ্যায়ত থাকি গ'ল ৰেল লাইন দৰং জিলা ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ব্ৰিটিছ যুগৰে পৰা দৰং জিলাখন ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ইয়াত ডাঙৰ খেতিয়কসকল আছে ইয়াত ডাঙৰ বেপাৰী আছে আপুনি জানি সুখী হ'ব খাৰুপেটীয়াত ইমান ডাঙৰ মাৰোৱাৰী আছে অসমৰ ভিতৰত সবতছে ধনী মাৰোৱাৰী ডংগৰমল জৈন খাৰুপেটীয়া নগৰত আছিল তেওঁলোক এই আমাৰ উৎপাদন শৈলী থকা ইমান কৌশল থকা খেতিয়কসকলৰ উৎপাদিত সামগ্ৰীসমূহ তেওঁলোকে ক্ৰয় কৰিছিল ব্ৰিটিছ যুগত আপোনাৰ খাৰুপেটীয়াৰ ঘাটটো আপোনাৰ ষ্টিমাৰ ঘাট আছিল ইয়াৰ পৰা আপোনাৰ বন্দৰেদি আপোনাৰ নদী পথেদি জলপথেদি আপোনাৰ ব্যৱহাৰ হৈছিলে এই ইমান এটা ঐতিহাসিক স্থানত ৰেল পথ সংযোগ কৰিব নোৱাৰিলে তেওঁলোক ক'লে মাজে দুটা এটা খুঁটা পুতি থৈ দিছে আজি প্ৰায় 15-20 বছৰ হৈ গ'ল তেওঁলোকে টেবুল টকতে থাকি গ'ল তেওঁলোকৰ ডিসকাশনটো হৈয়ে আছে ডিপিআৰ প্ৰস্তুত হৈয়ে আছে তৰুণ গগৈ চৰকাৰৰ অন্তিম বাজেট বুকত আপোনাৰ কোপাটিৰ পৰা মৰিগাঁও সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দলংখনৰ কথা আহিছিল সেই দলংখনো আজি তৰুণ গগৈ কাৰ্যকাল শেষ হোৱা 8 বছৰ হৈ গ'ল সেই দলংখনো ডিপিআৰ পৰ্যায়তে থাকি গ'ল ডিপিআৰ প্ৰস্তুত কৰোঁতে বিজেপি চৰকাৰ গ'ল তেওঁলোকে আজি জনমত অনুষ্ঠান এটা আছিল মঙ্গলদৈত তেওঁলোকে ক'লে যে খাৰুপেটীয়াৰ মানুহে 6 মাহৰ ভিতৰত খোৱা পানী পাব তাৰমানে বাকি আৰু ফাকি বাকিত ভোট কেটা দিয়ক আপোনালোকে হিন্দু মানুহখিনিয়ে বিশেষকৈ টাউনত হিন্দু মানুহৰ বসতি তেওঁলোকে বাকিত ভোটটো দি দিয়ক ভোট দিয়াৰ পিছত আকৌ ফাকি দিব তেওঁলোকে টেবুল টকতে থাকিম বুলি ক'ব তেওঁলোকে যিখিনি সামগ্ৰিক উন্নয়ন যিখিনি বহুল আঁচনি যিবিলাক জনসাধাৰণৰ উপকাৰ হ'ব তেওঁলোক গতানুগতিক আঁচনিবিলাকত ব্যস্ত ইয়াৰ বিধায়কগৰাকীয়ে কাম কৰিব পাৰিছে নে নাই একেলগে বিধায়কগৰাকী বিৰোধীৰ বিধায়ক তেওঁৰ কথা মই ইয়াত নকওঁ মাত্ৰ 2-3 বছৰ হৈছে তেওঁলোকৰ ব্যৰ্থতা আৰু তেওঁৰ সফলতাটো 5 বছৰ পিছত মূল্যায়ন কৰিব পৰা যাব মই বিধায়কৰ কথা ইয়াত ক'ব নিবিচাৰো ইউডিএফৰ বিধায়ক তেওঁৰ মূল্যায়নটো আমি তেওঁৰ নিৰ্বাচনৰ আগত কৰিম ইয়াতে সংসদৰ কথা হৈছে সংসদত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 10 বছৰ চৰকাৰ কাৰ্যকাল উকলিবৰ হ'ল আৰু এই 10 বছৰ ইয়াতে সংসদ হৈ আছে আমাৰ এই মঙ্গলদৈ লোকসভা সমষ্টি তেওঁলোকতো প্ৰাৰম্ভিক পৰ্যায়তে ব্যৰ্থ এইগৰাকী সংসদ ইয়াৰ মঙ্গলদৈ ইমান এটা পুৰণি ঐতিহ্যপূৰ্ণ নাম আছিল মঙ্গলদৈ নামটো এই দৰং আৰু উদালগুৰি নাম কৰি পেলালে কিয় কৰিলে মঙ্গলদৈ নামটো কিয় কাটিব লগা হ'ল কাৰ কি স্বাৰ্থ জড়িত হৈ আছে ইয়াত মঙ্গলদৈ নামটোৱে কাক কি ক্ষতি কৰিছিল হিমন্ত বিশ্ব শৰ্মা অশোক সিংঘাল ডাঙৰীয়া দিলীপ শইকীয়া তেওঁলোকৰ কি ক্ষতি হৈছিল মঙ্গলদৈ নামটো কাটাত ইমান উদ্ৰাউল কিয় তেওঁলোক পৰিল দৰং জিলাৰ মঙ্গলদৈ ইমান এটা ৰজা নৰনাৰায়ণ সিংহৰ ৰাজ্য আছিল এই নৰনাৰায়ণ সিংহৰ ৰাজ্যত এই দৰঙীয়া ৰজাৰ কোচ ৰজাৰ ৰাজ্যত
তেওঁলোকে এই নামটো কিয় কাটিলে আমাৰ প্ৰশ্ন তেওঁলোকে ধৰ্মীয় মেৰুকৰণ কৰি এটা জাতিৰ লগত আৰু এটা জাতিৰ ব্যৱধান বঢ়াই পেলাইছে দুখীয়া আৰু ধনীৰ মাজত ব্যৱধান হৈ গৈছে মানুহৰ মাজত ব্যৱসায়িক সম্পৰ্ক বেয়া হৈছে মানুহৰ মাজত আৰ্থ সামাজিক মই আহিম আপোনাৰ ওচৰত বিজেপিৰ পৰা আকৌ জানিব খোজো আপুনি এটা কথা যে ধৰ্মীয় মেৰুকৰণৰ কথা হৈছে জাতিৰ মাজত বিভাজন অনা হৈছে সাম্প্ৰদায়িক বিভাজন অনা হৈছে বিজেপিৰ বিৰুদ্ধে অভিযোগ আনিছে কংগ্ৰেছে কি কয় এইটো গোটাক মিছা কথা আজি আমাৰ দেশৰ সৰ্বশ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীৰ ডাঙৰীয়াৰ এটাই শ্লোগান আছিল সবকা সাথ সবকা বিশ্বাস বিকাশ আৰু সবকা প্ৰয়াস আজি আমাৰ মানে কংগ্ৰেছৰ বন্ধুগৰাকীয়ে যে কৈছে সাম্প্ৰদায়িক মেৰুকৰণ হৈছে এই কথাটো তেওঁ যুক্তিৰে দেখাব পাৰিব নেকি আজি আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিবিলাক স্কিম আজি কৃষক সন্মান নিধি যিটো পাই আছে কোনোবা মুছলিম কৃষকে পোৱা নাই নেকি তেওঁ কওকচোন তেওঁ উত্তৰ দিব লাগিব এইটো তেওঁ উত্তৰ দিয়ক আজি কোনোবা মুছলিম কৃষকে পোৱা নাই নেকি আজি অৰুণোদয় দিছে কোনোবা মুছলিম বেনিফিচিয়াৰী পোৱা নাই নেকি আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা দিছে কোনোবা মুছলিম বেনিফিচিয়াৰী পোৱা নাই নেকি ৰেচন কাৰ্ড দিছে কোনোবা মুছলিম বেনিফিচিয়াৰী পোৱা নাই নেকি আচলতে ধৰ্মীয় মেৰুকৰণ কংগ্ৰেছৰ সৃষ্টি বিজেপিৰ সৃষ্টি নহয় এওঁলোকে খালি মুছলিম মানুহক ভোটৰ হাতত ব্যৱহাৰ কৰি মুছলিম মানুহক মেৰুকৰণ কৰি ভোটটো কংগ্ৰেছৰ ফালে লোৱাৰ কাৰণে তেওঁলোকে গোটাক মিছা কথা কৈ থাকে যদি আমাৰ বিজেপি চৰকাৰে ধৰ্মীয় মেৰুকৰণ কৰিছে আজি কওক তেওঁলোকে মুছলিম কৃষকৰো হেৰি পোৱা নাই কৃষক সন্মান নিধিৰ পইচা পোৱা নাই পলিটিক্স কৰিব লাগে কিন্তু পলিটিক্সৰ নামত মিছা কথা ক'ব নালাগে মিছা মাতিব নালাগে তেওঁলোকে প্ৰমাণ কৰি দেখুৱাওক যে বিজেপি গভৰ্ণমেণ্টে আমাৰ হিমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় মেৰুকৰণ কৰিছে তেওঁলোকে প্ৰমাণ কৰিব লাগিব আৰু আমি প্ৰমাণ কৰিম যে কোনো ধৰ্মীয় মেৰুকৰণ হোৱা নাই বুলি তেওঁলোকে প্ৰমাণ কৰি দেখাওক যদি পাৰে প্ৰমাণ কৰক মই AIDFৰ ওচৰলৈ আহিব খুজিছো এইবাৰ 2024 নিৰ্বাচন আহি আছে সংখ্যালঘুৰ লোকসকল এইবাৰ কাৰ পক্ষত আমি এইবাৰ না কংগ্ৰেছক ভোট দিম না বিজেপিৰ পক্ষত থাকিম এইবাৰ আমি AIDF ইয়াত BPFৰ কেণ্ডিডেট থাকিব আমি BPFক সমৰ্থন কৰিম এইবাৰ সংখ্যালঘু ৰাইজে দলগাঁৱত কাক সমৰ্থন কৰিব BPF কংগ্ৰেছৰ লগত আমাৰ হেৰি নহয় মিত্ৰতা নহয় কোনো বুজাবুজিও নহয় মই আৰু এগৰাকী বয়োজ্যেষ্ঠ লোক আছে ইয়াৰ নেতৃস্থানীয় ব্যক্তি মই তেওঁৰ ওচৰলৈ আহিছো মই আপোনাৰ ওচৰলৈ আহিছো দাদা সাংসদ গৰাকীৰ কথা যিবোৰ কোৱা হৈছে এগৰাকী আপুনি জনপ্ৰিয় লোক হিচাপত কি ক'ব খোজে আচলতে আমি জ্যেষ্ঠ নাগৰিক হিচাপে আৰু হেৰি লোকেল মানুহ হিচাপে ক'ব বিচাৰোঁ কিন্তু কোনো পাৰ্টিৰ পৰ্টফলিঅ' মোৰ নাই কথা হ'ল কি ৰাজনীতি বস্তুটোৱে লেতেৰা ৰাজনীতিৰ অৰ্থই হ'ল ৰাতে ৰাক্ষস জতে জঘন্য নীতে নীচ তীতে তিৰস্কাৰ এইকেইটা বস্তু যাৰ লক্ষণ আছে তেওঁলোকে ৰাজনীতি কৰিব পাৰিব তাৰমানে আজি বিজেপি আছে UDF আৰু হেৰি একা মৰিব কালি কংগ্ৰেছ আছিলে তেওঁলোকক মানে এইবিলাক মানে এনেকুৱা ধৰণৰ কথা কিছুমান এতিয়া আজি অলপ আগতে UDFৰ জনে ক'লে এইবাৰ আমি BPFক কৰিম তাৰমানে আনবাৰ বেলেগক এইবাৰ লাভ নহ'ল ইফালে আহিছে গতিকে তেনেকুৱা ধৰণৰ কথা তাৰমানে যিফালে তেওঁলোকৰ লাভ সিফালে যাব গতিকে এইবিলাক হ'ল খেলা হয়নে এতিয়া বিজেপি কেইজন আহিছে দিলীপ শইকীয়া আহিব তেওঁৰ পিছে পিছে ঘূৰিব কিবা লাভ হ'ব ঠিকা পাব কিবা পাব আকৌ কংগ্ৰেছক এটা ঘূৰিব সেই ইলিয়াছ আছিলে তেনেকৈ সি সাংসদ আছিলে সেই আগত তেনেকুৱা ধৰণৰ গোটেই লাভালাভৰ ওপৰত এতিয়া কথা হ'ল কি আমি দলগাঁৱৰ মানুহখিনিয়ে ইমানেই বিশ্বৰ ভিতৰত 5 নম্বৰ তাৰমানে ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ'ব বুলি কৈছে কিন্তু আমি সিদিনাখন আজি 15-20 দিন আগতে আমাৰ মানুহখিনিয়ে ৰেল চাবলৈ আমি গাড়ী ভাড়া কৰিছোঁ গুৱাহাটীত এতিয়াও আমি ৰেল দেখা নাই গতিকে এনেকুৱা ধৰণৰ এটা জেগাত আমি বাস কৰি আছোঁ আমাক ইয়াতে মেডিকেল নালাগে আমি ইমান সুস্বাস্থ্যৱান আমাৰ বেমাৰ আজাৰ নাই ইয়াত মেডিকেল নাই দৰং ডিষ্ট্ৰিক্টত মেডিকেল নালাগে বাকী চব ডিষ্ট্ৰিক্টতে মানে মেডিকেল দিলে হা কিন্তু আমাৰ তাৰমানে ইমানে এনেকুৱা আজি বিজেপিয়ে ক'ব মুছলিম বেয়া কংগ্ৰেছে ক'ব হেৰি হিন্দুবিলাক বেয়া এইবিলাক ধৰণৰ কথা চলি থাকে কিন্তু আজি এই ৰচিকা ইছলাম এই APSC প্ৰথম হৈছে চাওক তেওঁলোকৰ শিক্ষা দীক্ষা মাত কথা গোটেইবিলাক অসমীয়া সংস্কৃতি গ্ৰহণ কৰি আছে আমি এটাই জানো জ্যেষ্ঠ নাগৰিক হিচাপে কওঁ ৰাজনীতি নকৰি আমি হিন্দু মুছলিম চববিলাক মানুহে একেলগে বাস কৰি আছোঁ ধুনীয়াকৈ থাকিব লাগে মই সেইটো বিচাৰোঁ কিন্তু পলিটিকেলৰ কাৰণে আমি আমাৰ মাজত কাজিয়া কৰি থাকিব নালাগে সেইদিনাখন এটা টক শ্ব'ত চালোঁ যে আমাৰ যাতে খাৰুপেটীয়াত কোনো ধৰণৰ গণ্ডগোল নহয় খাৰুপেটীয়া নহওক গোটেই অসমখনতে নহওক পলিটিকেল পাৰ্টি লৈ পেলাই তেনেকৈ কাজিয়া কৰাটো আমি নিবিচাৰোঁ
গতিকে পলিটিকেল আজি বিদেশী বহিষ্কৰণৰ কথা ওলাইছে কোনো দিন বিদেশী বহিষ্কাৰ কৰিব নোৱাৰে এইটো খাটাং কথা চবেই জানে ক'ত খেদাব বাংলাদেশত খেদাব বাংলাদেশে গ্ৰহণ নকৰে ইয়াৰ পৰা পঠাব পাৰিব যুদ্ধ কৰক গতিকে তেনেকুৱা NRC কৰিলে NRCখন গ'লেই নাই গতিকে যি গৈছে যা গৈছে বোলে পৰে গৈছে নিজৰ একটাও গেলো না তাৰমানে কি এই তাৰমানে পইচাবিলাক খেদাই দিছে যাওক হা পইচাৰ কাৰণে মোৰ পলিটিকেল পাৰ্টি ৰখক তেনেকুৱা হৈ থাকে হা NRC দি ইমান কোটি কোটি টকা খেদিলে আজিলৈকে এটা NRCৰ একো সমাধান নোলাল গতিকে এনেকুৱা ধৰণৰ কথাবিলাকে আমাৰ ৰাজ্যখনৰ উন্নতি কৰা নাই অৱনতি এতিয়া কৈছে যে বহুত উন্নতি হৈছে কিহৰ উন্নতি হৈছে আমি কৰিছোঁ উন্নতি কোনো সাংসদে কৰা নাই কোনো MLA কৰা নাই আমাৰ আজি পলিচিবিলাক আছে আমাৰ টকা পইচা তাৰ পৰা GST বিলাক কাটি আজি আপুনি গুৱাহাটীলৈ যাওক টুল গেটত পইচা দি যাব লাগিব আজি আমাৰ আপুনি চিন্তা কৰক টুল গেটত পইচা দিব লাগে আমাৰ ৰেল হ'লে আমি টুল গেটত পইচা দিব নালাগিলেহেঁতেন হয়নে গতিকে আমাক কি সুবিধা দিছে একো সুবিধা দিয়া নাই একো সুবিধা মই আপোনাৰ ওচৰলৈ আহিম একো সুবিধা পোৱা মই নেমচুৰ ওচৰলৈ যাওঁ নেমচুৰ কওক আমি নেমচুৱে কোনো ৰাজনৈতিক দলকে আমি সমৰ্থন নকৰোঁ যিহেতু ইয়াতে বিজেপিৰ কেইজনমান দাদাই কৈছে যে বিজেপি চৰকাৰৰ যিটো আপোনাৰ শ্লোগান আছিল যে সবকা সাথ সবকা বিকাশ তো সেইমতে তেওঁলোকে কিন্তু 100%ৰ ভিতৰত 100% ব্যৰ্থ হৈছে বুলি ক'ব লাগিব কাৰণ এই যে অসমত কৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় কৈ থাকে যে বিজেপি চৰকাৰ সবকা সাথ সবকা বিকাশ কিন্তু আমি যদি আমাৰ যি মুছলিম জাতিটোৰ কথা যদি আমি ক'বলৈ যাওঁ সংখ্যালঘু জাতিটোৰ কথা যদি আমি ক'বলৈ যাওঁ তেওঁলোকে কিন্তু এটা চকুৰে চাই বা অকলশৰীয়াকৈ ৰাখিছে আপোনালোকে দেখা পাইছে যে এইটো বছৰতে বা আপোনাৰ যোৱা বছৰতো এই প্ৰচণ্ড শীতত যি আমাৰ সংখ্যালঘু যিখিনি জনগোষ্ঠী যিখিনি মানুহ আছে এটা চকুৰে চাই তেওঁলোকে উচ্ছেদ কৰিছে তো তেওঁলোকে এতিয়া চাওক যে ভাৰতবৰ্ষখন এটা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ সকলো জনজাতি সকলো জনগোষ্ঠীক ভাৰতবৰ্ষৰ সংবিধানে সমান অধিকাৰ দিছে সেই হিচাপত সকলো চৰকাৰে বিজেপি চৰকাৰখনে চাব লাগে কিন্তু সেই হিচাপত কিন্তু আমি যদি অসমৰ বিজেপি চৰকাৰৰ কথা যদি আমি ইয়াত বিজেপিৰ পৰা দাবী কৰা হৈছে যে যিবোৰ আঁচনি সমভাৱে বিতৰণ কৰা হৈছে কোনো ভেদাভেদ সৃষ্টি কৰা নাই কি কয় নাই এই ক্ষেত্ৰত কিন্তু সম্পূৰ্ণৰূপে এইখিনি মিছা কথা মিছা অভিযোগ কাৰণ এইখিনি আপোনাৰ চাই যিসকল মানে বিজেপিৰ যিসকল হেৰি আছে সেইখিনি কেৱল মাত্ৰ বিতৰণ কৰা হৈছে আৰু বিশেষকৈ মানে মুছলিম জাতিটোক কেৱল মাত্ৰ বিজেপি চৰকাৰে ভোট বেংক হিচাপে আপোনাৰ ওচৰলৈ আহি আছে আপুনি কিবা এটা ক'ব খুজিছে এই মাত্ৰ যে নেমচুৰ দাদাজনে কৈছিলে যে কোনো ধৰণৰ জাতিভেদ হেৰি ব্যৰ্থ হৈছে বুলি কিন্তু সেইটো মই সহমত নিদিওঁ কাৰণ যিবিলাকে মানে ঘৰ পাইছে যিমানখিনি ঘৰ পাইছে সংখ্যালঘু মানুহে পাইছে আপুনি চাব পাৰে আৰু যিমানখিনিয়ে আপোনাৰ ৰেচন কাৰ্ড পাইছে আপোনালোকে চাবলৈ সংখ্যালঘু মানুহৰ কাৰণে দিছে যিমানখিনি অৰুণোদয় পাইছে সংখ্যালঘু মানুহ কি কয় আপুনি উঠি দিয়ক কি কয় না দুই এজনা পাইছে কিন্তু সম্পূৰ্ণৰূপে পোৱা নাই কিন্তু মুছলমান জাতিটোৰ যিমান উন্নতি হ'ব লাগে সিমান কিন্তু হোৱা নাই আপোনালোকে এটা কথা কওক আপোনালোকৰ চৰকাৰে যে কৈছে সবকা সাথ সবকা বিকাশ কিন্তু মুছলমান জাতিটোক কিয় অকলশৰীয়া কৰি ৰাখিছে কিয় প্ৰচণ্ড ঠাণ্ডাত উচ্ছেদ কৰিছে সেইখিনি মোৰ কথাৰ প্ৰশ্নখিনি উত্তৰ আপোনালোকে দি যাওক তেখেতে কৈছে কথাটো নেমচু তেখেতৰ ভিতৰত আক্ষেপ আছে কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব চৰকাৰ যিটো আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ তাতে কোনো জাতি ভাৱ কৰা নাই আৰু চৰকাৰী চাকৰি 1 লাখ চাকৰি যদি আপুনি চাব খোজে বিনা পইচাত IPS কওক আপুনি APS কওক সব যিমান আমাৰ চাকৰিলাক হৈছে বিনা পইচাত হৈছে আৰু তাতে হিন্দু হওক মুছলমান হওক সব জাতিৰ মানুহ তাতে জববিলাক পাইছে বিনা পইচা দি কিনি কংগ্ৰেছৰ আমালত আপুনি সবে চাইছে এটা চাকৰি দিবৰ কাৰণে 5 লাখ 10 লাখ 20 লাখ এতিয়া জেলত ভৰি আছিল এতিয়া হয়তো কিছু দিনৰ কাৰণে এতিয়া বন্ধ হ'ল এইটো আমাৰ চৰকাৰ নিখাভাৱে এক্সাম পাতিছে নিখাভাৱে তেওঁলোকক চাকৰি দিছে হিন্দু মুছলিম সবে মিলি কিনি সকলোৱে পাইছে মই সিফালৰ পৰা কিবা এটা ক'ব খুজিছে মই আপোনাৰ ওচৰলৈ আহি আছো যিবোৰ দাবী কৰা হৈছে আপুনি কোনটো দলক প্ৰতিনিধিত্ব কৰিছে সংগঠন খেতিয়ক নহয় জানো কওক মই সিধা খেতিয়ক মই কোনো সংগঠন নহয় যি বাচন দিছে এজন নিজৰ ৰাজনীতিৰ দল হিচাপে বাচন দিছে কিন্তু মই এজন খেতিয়ক মই যি কম মানে মোৰ প্ৰেক্টিকেলি মোৰ লাইফত যি হৈছে মই এইটো ক'ব পাৰিম আজি চাওক বিজেপি চৰকাৰে যেনেকৈ খেতিয়কক যিমান কষ্ট দি আছে ক'ব গ'লে কোনো চৰকাৰ ইমান দিয়া নাই আজি চাওক আমাৰ দলগাঁও সমষ্টিত
অসমৰ ভিতৰত বিখ্যাত বলগা বজাৰ চব্জি মাৰ্কেট এতিয়া চব্জি মাৰ্কেটৰ বজাৰৰ চব্জি 4 টকা 5 টকা কিলো চলি আছে কাৰণ এক নম্বৰ কথা হ'ল যেটো আমাৰ বালগা বজাৰৰ 200 গাড়ী 300 গাড়ী চব্জি ওলাই এই চব্জিবিলাক মণিপুৰত কমসে কম 100 গাড়ী যায় ৰেগুলাৰ কিন্তু ওই বিজেপি সরকার নেতৃত্বত মণিপুৰত যেটো গণ্ডগোল হৈ আছে এই গণ্ডগোলৰ কাৰণে ইয়াৰ পৰা চব্জি একটা যোৱা নাই সব ইয়াতে আছে তাৰ কাৰণে আমি 5 টকা 4 টকা বিক্ৰী কৰিব লগা হৈছে আজি গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীত আহিছে মই বিচাৰো যে আপোনালোকে ইয়াত নাহি আপোনালোকে মণিপুৰত যাক তাক গণ্ডগোল হৈ আছে তাত থামাক আমাৰ অসমখন তেতিয়াহে আগুৱাই যাব আৰু এটা কথা আমাৰ যেহেতু এই ইমান চব্জি বালগা বজাৰ উৎপাদন হয় কিন্তু ইয়াত কোনো কোলেষ্ট্ৰল নাই যেটো এটা ভাঙাচোৰা কোলেষ্ট্ৰল আছে এইটো এতিয়ালৈ উদ্বোধনী কৰিব পৰা নাই ফিটা কাটব পৰা নাই আৰু দলগা সমষ্টিত দুটা হস্পিটেল আছে যেনেকৈ এনেকুৱা হস্পিটেল আছে বৰ্তমান অৱস্থা গৰু ছাগল কুকুৰবিলাক তাত থিয় হৈ আছে আমাৰ খেতিয়ক বোলে ইমান আগবঢ়া ৰামদেৱৰ নিচিনা মানুহ আমাৰ ইয়াত খাৰপিটা আহি কেনে ইয়াৰ পৰা খেতিয়ক লৈ কেনে তাই নিজে খেতি কৰি আছে ইয়াত খেতি চাব আহি আছে তাৰ পিছতো আমাৰ অসম চৰকাৰে আমাক খেতিয়কবিলাকক চাৰত জিএসটি ইমান লগাই দিছে ওষুধ পাতিত যিমান জিএসটি লগাই দিছে আজি খেতিয়কৰ সম্পদ অসমৰ সম্পদ হয় ভাৰতৰ সম্পদ হয় কিন্তু আমাৰ খেতিয়কবিলাকৰ দুখবিলাক অসমৰ দুখ নহয় দিলীপ শইকীয়াই কেতিয়াবা আপোনালোকক লগ কৰিছেনে দিলীপ শইকীয়া লগ মানে আমি নিউজত চাওঁ প্ৰেক্টিকেলি এতিয়ালৈ তাক দেখাই নাই আমাৰ খেতিয়ক এতিয়ালৈ আহিব পৰা নাই বিএপি মানুহ লগত ঘূৰি থাকে আৰু দুই এজন আমাৰ দলগা সমষ্টিত কিন্তু আমাৰ বিজেপি এজন লিডাৰে কৈছে যে 1 লাখ চাকৰি দিছে তাই নিজে নিবনুৱা নিজেৰো চাকৰি নাই মণ্ডল অফিচত তাত বিনা এপইণ্টমেণ্টৰ চাকৰি দি আছে এইটো চাকৰি কৰি আছে কিন্তু নিজে নিবনুৱা আৰু আমাৰ মই এজন গ্ৰেজুৱেট ল'ৰা মই খেতি কৰিছোঁ মোৰ ডাঙৰটো গ্ৰেজুৱেট ল'ৰা মই নিজে খেতি কৰি আছো চাকৰি নাই ইণ্টাৰভিউ দিলে কাম নাই সিহঁতে এনে কি কৰি আছে নিজে জানে ইমান পৰিশ্ৰম কৰি তাৰ চাকৰি নাপাওঁ আৰু বিজেপিয়ে কৈ আছে আপোনাক বিচুন্দৰা একে হিচাপত ধৰ্মীয় ৰাজনীতি কৰা নাই মই তথ্য বিচাৰে মই তথ্য সহকাৰে দি আছো এই যে মিয়া হিমন্ত আজি বক্তব্য দিছে বসুন্ধৰা মিয়া মুছলমানৰ কাৰণে নহয় মই ক'ব বিচাৰো যদি আপুনি এজন মুখ্যমন্ত্ৰী আপোনাৰ চিন্তাধাৰা এনেকুৱা হ'ব লাগিছিলে যে আমাৰ অসমৰ যিমান হিন্দু মুছলমান সব মানুহ আমাক ভোট দিছে মানে যি দলক ভোট এতিয়া মই মুখ্যমন্ত্ৰী মোক একে নজৰে চাব লাগিব কাৰণ আমাৰ অসমখন আগুৱাই যাবলৈ গ'লে সব জাতিৰ দৰকাৰ আছে গণতন্ত্ৰ অধিকাৰ আছে আমি একলগে মিলিজুলি গ'লেহে আমিখন দেশখন আগুৱাই ল'ব পাৰিম আজি ক'ব গ'লে সৰু দেশবিলাকে বিশ্বকাপ ফুটবল মই আহিম আপোনাৰ ওচৰলৈ আহিম মই গৈছোঁ আপোনালোক কংগ্ৰেছৰ পৰা অকণমান মই জানিব খোজোঁ কংগ্ৰেছৰ আৰু কোনোবাই ক'ব নেকি ইফালে ক'ব নেকি কওক কি ক'ব খুজিছে NBTV-লৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ বিজেপি ফালৰ পৰা যি কথা কৈছে যে ৰেচন কাৰ্ড দিয়া হৈছে অৰুণোদয় আঁচনি দিয়া হৈছে অৰুণোদয় আঁচনি এইটো এটা হিতাধিকাৰী হয় কিন্তু আমাৰ অৰুণোদয় আঁচনি নালাগে আমাৰ ৰেচন কাৰ্ড নালাগে আমাৰ লাগে ৰাস্তা আমাৰ লাগে হস্পিটেল আমাৰ লাগে স্কুল আমাৰ লাগে কলেজ আমাৰ এইফালে দলগাঁৱৰ দক্ষিণ ফালে আমি চৰ অঞ্চলত বাস কৰোঁ শামপুৰ পঞ্চায়তৰ পৰা মই আহিছোঁ আমাৰ তাত এতিয়ালৈকে এখন ডাঙৰ হস্পিটেল নাই আপোনাৰ এখন হাই স্কুল নাই প্ৰায় 1999 চনত খেলমাৰিত এখন হাই স্কুল স্থাপন হৈছিল সেই সময়ত মাধৱ ৰাজবংশী ডাঙৰীয়া এখন সৰু এটা ঘৰ দিছিল সেই ঘৰখনতে মই নিজে এতিয়া প্ৰধান শিক্ষক হৈ তাত পঢ়াই আছোঁ কিন্তু আজিলৈকে সাংসদ দিলীপ শইকীয়া মানে কি 25 বছৰ বিজেপিৰ সাংসদগৰাকীয়ে শিয়ালমাৰী বা শামপুৰ বুলি ক'লে তেওঁলোকে চিনি নাপায় কিন্তু একমাত্ৰ সৰু এটা পজাত আমি এই মাধৱ ৰাজবংশীয়ে দিয়া তাতে আমি হাই স্কুলখন মানে পঢ়াই আছোঁ কিন্তু আমি বিচাৰোঁ আমাৰ ৰেচন কাৰ্ড নালাগে আমি যেহেতু খেতি কৰি খাব পাৰোঁ আমাৰ এখন ৰাস্তা লাগে আমাৰ হস্পিটেল লাগে আমাৰ স্কুল লাগে তেতিয়াহে আমি আমাৰ জাতিটো আগুৱাই লৈ মই এগৰাকী বাইদেউক দেখিছোঁ মই বাইদেউৰ পৰা জানিবলৈ খুজিম যে শাসকীয় দলৰ যি আপোনাৰ হিতাধিকাৰীৰ কথা কোৱা হৈছে যিবোৰ আঁচনিৰ কথা কোৱা হৈছে আঁচনিত বৈষম্য কৰাৰ অভিযোগ উঠিছে কি কয় আপুনি নমস্কাৰ সকলোকে যি আগত যেটো 70 বছৰ কংগ্ৰেছ চৰকাৰে শাসন কৰি গ'লে আমিতো সদায় দেখিছোঁ আঁঠু আৰু কম্বলৰ ৰাজনীতি কৰিবলৈ আঁঠু কম্বল আৰু হুতাৰ বাহিৰে আমাৰ আই মাতৃসকলক লাইনৰ গোটেই দিন থিয় কৰাই ৰাখিছে আৰু তাৰ পিছত এটাকে আঁঠু আৰু কম্বল মানে আন্তৰ্জাতিক পৰ্যায়ে এইটোই প্ৰমাণ কৰিছে যে অসমৰ জনতাৰ আঁঠু আৰু কম্বল নাই ইমান নিকৃষ্ট ৰাজনীতি আগৰ কংগ্ৰেছ চৰকাৰে কৰি গৈছে কিন্তু আমাৰ সন্মানীয় মোদী ডাঙৰীয়াৰ আৰু সন্মানীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটাই নীতি আছে সবকা সাথ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস আৰু আমি সেইটোৱে পাইছোঁ কিয়নো যিবিলাক অৰুণোদয় আঁচনি মই নিজে খাৰুপেটা পৌৰসভাৰ সভানেত্ৰী তো যেতিয়া ডিসি অফিসত গৈছোঁ দলগাঁও
যি পঞ্চায়ত পৰ্যায় হোক বা আমাৰ টাউন অঞ্চলতে হোক হিন্দু মুছলিম সকলোৱে পাইছে হয় একবাৰতে সকলোৱে পোৱা সম্ভৱ নহয় আমাৰো মানুহ বহুত আছে যে এতিয়া পাবলৈ বাকি আছে পাব পৰ্যায়ক্ৰমে পাব দীৰ্ঘ 70 বছৰ কংগ্ৰেছৰ শাসনকালত তেখেতসকলে কি আঁচনি লৈ আহিছিল আৰু মধ্যভোগী দালালৰ বাহিৰে বেলেগ একো নাছিল এক মিনিট বাইদেউ এইফালে কংগ্ৰেছে কি কয় কংগ্ৰেছৰ প্ৰতিক্ৰিয়া কি আঠুৱা কম্বল আৰু মধ্যভোগী দালাল কি কয় আপুনি থাকক উঠি থাকক বাইদেউ এখেত খাৰপতীয়া নগৰ সমিতিৰ সভানেত্ৰী তেখেত মোৰ বন্ধু মোৰ সৰুকালৰ বান্ধৱী তেখেতক মই প্ৰত্যাহ্বান জনাইছো আপোনালোকে সেই পুৰণা বহিটোৰ ওপৰৰ পাতখিলা সলাই দিছে আপোনালোকে যিবিলাক আঁচনিৰ কথা কৈছে ৰেচন কাৰ্ড আইওআই ঘৰ এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা সেইবিলাক গতানুগতিক আঁচনি যিবিলাক পূৰ্বতে আছিল এতিয়া হয়তো আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি যি বিবৃতি দিছে মিছন বসুন্ধৰাক মুছলমানক নিদিয়ে বসুন্ধৰাক মুছলমানক নিদিয়ে আজি গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ শহীদ ভূঞা ডাঙৰীয়াই আপোনালোকে মিয়াকো নিদিয়ে আপোনালোকে খিলঞ্জীয়া অসমকে নিদিয়ে খিলঞ্জীয়া অসমীয়া সকলকো এই ভূমিৰ পাত্তা দিয়া নাই আপোনালোকে মুছলমান গোটেই মুছলমানকে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম এইবিলাক আপোনালোকৰ আভুৱা ভৰিছে কিন্তু আপোনালোকে মুছলমান গোটেই মুছলমানকে বঞ্চিত কৰিছে মিয়া মুছলমানক বঞ্চিত কৰিছে আপোনালোকে গৰিয়া মৰিয়া দেখি ইয়াত মিয়া মুছলমান বুলি যি কথা কোৱা হৈছে তেওঁলোকে আঁচনিৰ ফল পোৱা নাই নেকি 100% পাইছে যদি আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে বেংকৰ জৰিয়তে প্ৰমাণ আপোনালোকে বেংকৰ জৰিয়তে পাই আছে দালাল নাই দালাল ৰাজ নাই আমাৰ এইটো মেইন কথা মিয়া অকল মিয়া নহয় আৰু আজি দিনলৈকে আমাৰ চৰকাৰ হাত কৰা কেইটা আজি গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ সভাপতি শহীদ ভূঞা ডাঙৰীয়াই মংগলবাৰৰ দিনতে হৈছে 2008 গৰিয়া মানুহখিনিক বঞ্চিত কৰিছে তেওঁলোকে খিলঞ্জীয়া মুছলমান মানুহৰ কথা কয় তেওঁলোকে খিলঞ্জীয়া মুছলমান আমাৰ মানুহ ভাতৃত্ব ভাৱ বজাই ৰাখি কৰিছে আপোনালোকে কৰি আছে এই চৰকাৰখন অকল হিন্দু চৰকাৰ বুলি তেওঁলোকে মই বাইদেউ আহিম দাদা মই আপোনাৰ ওচৰত আপুনি কিবা এটা ক'ব কৈছে মই আহিম আপোনাৰ ওচৰত কওক চাওক আচলতে সমষ্টিৰ উন্নয়ন কৰিবলৈ হ'লে সাংসদজনৰ যোগ্যতা আৰু দক্ষতাৰ প্ৰয়োজন আছে আমি যিবিলাক সাংসদ নিৰ্বাচন কৰি পঠিয়াওঁ তেওঁলোকৰ দক্ষতা আৰু যোগ্যতা কিমান আছে আপোনালোকে চাব পাৰ্লিয়ামেণ্ট যেতিয়া চলি থাকে সেই সময়ত দেখা পাব আমাৰ এমপি বিলাকে তেওঁলোকে মানে ভেড়াৰ নিচিনাকৈ বহি থাকে তেওঁলোকৰ মানে ভাষা জ্ঞান নাই তেওঁলোকে ভালকে ইংৰাজী ক'ব নাজানে ইংৰাজীৰ ওপৰত কোনো দখলদাৰী তেওঁলোকৰ নাই তেওঁলোকে ভালকে হিন্দী ক'ব নাজানে আমাৰ সাংসদজনে যি হিন্দী কয় সেই গেঠালা মৰা হিন্দী কোৱাৰ কাৰণে তেওঁলোকৰ কোনো ধৰণৰ গুৰুত্ব নাপায় আজি ইয়াত যি কথা কোৱা হৈছে যে সবকা সাথ সবকা বিকাশ আসলতে সবকা সাথ সবকা বিকাশ নহয় ইয়াত পুঁজিপতিসকলৰ বিকাশ হৈছে আৰু সাধাৰণ জনতাৰ সত্যানাশ হৈছে ইয়াত বিজেপি চৰকাৰে কেতিয়াও সকলোৰে লগত একে সমান বিকাশ কৰা নাই আজি তেওঁলোকে কৈছে যে তেওঁলোকে আজি সকলো জাতি জনগোষ্ঠীৰ মাজত সমান বিকাশ হৈছে হোৱা নাই আজি ধৰ্মীয় সংখ্যালঘুসকলক ডিপ্ৰাইভ কৰা হৈছে বিজেপি চৰকাৰৰ দিনত তেওঁলোকক বসুন্ধৰা টুৰ জৰিয়তে 1 বিঘা মাটি আবণ্টন দিয়া নাই তেওঁলোকৰ হাতত যদি তথ্য আছে মই তেওঁলোকক প্ৰত্যাহ্বান জনাইছো তেওঁলোকে দেখুৱাই দিয়ক যে কিমানজন সংখ্যালঘু ভূমি প্ৰদান কৰিছে আজি সংখ্যালঘু কোনো এটা অপৰাধ কৰাৰ লগে পাৰ্লামেণ্টত 22টা ভাষা আছে আমি যিকোনো ভাষাত আমি ক'ব পাৰো এইটো কথা কৈছে এইটো মানে ইলিগাল কথা কৈছে এইটো মই মানি নলও হাজাৰ হাজাৰ সংখ্যা যিমান 22টা ভাষা আছে 22টা ভাষাৰ ভিতৰত আমি যিকোনো ভাষাত ক'ব পাৰো পুনৰ সংস্থাপন দিয়াৰ কথা কৈ আজিলৈকে কেনে হিন্দীত ভাষণ দিয়ে এও ইংলিশৰ কথা কৈ আছে ইংলিশ ভাষা দি কি দেশ চলিব নেকি যে মুখ্যমন্ত্ৰী ভিত্তিহীন কথাবিলাক নৰেন্দ্ৰ মোদী আজি হিন্দী ভাষা গোটেই হিন্দী ভাষা ব্যক্তিগতভাৱে মুখ্যমন্ত্ৰীয়ে কৈছে যে সংখ্যালঘু মুছলমানসকলক বসুন্ধৰা টুৰ জৰিয়তে কোনো ধৰণৰ ভূমি প্ৰদান কৰা নহয় এই কথাটো মোক ব্যক্তিগতভাৱে মুখ্যমন্ত্ৰীয়ে কৈছে গোটেই কৃষ্ণ চাহাই কি কয় সেই কথাটো মোৰ গুৰুত্ব নাই কিন্তু আচল কথা হৈছে চৰকাৰে কিমান আপোনাৰ কথাৰ ওপৰত মই এটা কথা কওঁ শুনক দাদা আপুনি যে কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিএম তেখেতে কৈছে যে আমাৰ ইয়াৰ খিলঞ্জীয়া মানুহ কিন্তু আজিলৈকে উল্লেখ কৰিলে তেওঁলোকে কৈছে যে খিলঞ্জীয়া মানুহ খিলঞ্জীয়াৰ ভিতৰত 5টা জনগোষ্ঠী পৰে এই 5টা জনগোষ্ঠীৰ মানুহে মাটি বাক্তাবিলাক পাব আগন্তুক দিনত আমি চাম যে মিয়া মানুহ মানে আপোনালোকে মিয়া নেকি কৈছে মিয়া মানুহ পাব না আমি চাম নিদিয়া কথা কোৱা নাই 5টা জনগোষ্ঠী মানুহ তেওঁলোকে পাব 5টা দিব
সমস্যাবিলাক খিলুং দিয়া হয় আৰু কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ ব্যৰ্থ হৈছে এইবিলাক কথা আমি কথা পাতিব পাৰো আমি তাতে ইয়াত তেওঁলোকে তেওঁলোকে প্ৰধানমন্ত্ৰী যোজনা আৰু আপোনালোকে সংগঠন চলাই আছে কিন্তু এতিয়াও য'ত নেকি মানুহে গৃহহীন অৱস্থাত আছে আপোনালোকে সেই মিয়া মানুহ সংঘাতৰ লৈ কিনে উন্নয়ন হোৱা ৰাজনীতি বুলি কৰি আপোনালোকে আছে কেনেকে কিন্তু ক'ব আমি মিয়া আজি মানুহ যি ধৰণে মুদ্ৰাস্ফীতি হৈছে আজি যি ধৰণে মূল্যবৃদ্ধি হৈছে এই মুদ্ৰাস্ফীতি মূল্য বৃদ্ধি আজি বিজেপি চৰকাৰে আজি ৰোধ কৰিব পৰা নাই এইবিলাক কথা আমি আলোচনা কৰিব লাগিব হয় পোনপ্ৰথমে মই NB নিউজৰ দৰ্শকলৈ মই ধন্যবাদ জনাইছোঁ কথা হৈছে যে এই ৰাজনৈতিক দল আমি কি কংগ্ৰেছ কি IUDF কি বিজেপি কাকো আমি সমৰ্থন নকৰোঁ যে আমাৰ ভাল এজন সংহত লাগে কিন্তু উন্নতিৰ কথা কৈ আছে বিজেপিৰ কেইজনমান ব্যক্তিয়ে উন্নতিৰ কথা কৈ আছে উন্নতি হৈছে আমাৰ এই সংহতৰ দ্বাৰা উন্নতি হৈছে কি উন্নতি হৈছে যিবোৰ মেইন বস্তু আমাৰ হস্পিটেলৰ দৰকাৰ আমি ইয়াৰ পৰা দলগাঁৱৰ পৰা যাওঁতে আমি শিলবৰীৰ পৰা মানুহ আছে বেছিমাৰীৰ পৰা মানুহ আছে যাওঁতে মঙলদৈ যাব লাগে মঙলদৈ চিভিল হস্পিটেলত যাব লাগে কিন্তু আমাৰ দলগাঁও আৰু খাৰুপেটীয়া যি দুখন চিভিল হস্পিটেল আছে মই কেইদিনমান আগতে বিভিন্নজনেও চাইছে নিউজত চাইছে যে খাৰুপেটীয়া হস্পিটেলত আপোনাৰ কুকুৰ শুই আছে এটা নিউজ ওলাইছিল আমি নিজেও চাইছোঁ যে কুকুৰ শুই আছে এটা নিউজ চাইছিলোঁ যে এনেকুৱা সংগঠন আমাৰ দৰকাৰ নাই ভাল এজন দক্ষ সংগঠন লাগে আমাৰ যিয়ে হওক আমি কিন্তু কোনো ৰাজনৈতিক দলক আমি ছাপোৰ্ট নকৰোঁ নহ'ব আমি মানি নলওঁ আমাৰ ৰাইজৰ কাৰণে নহ'ব আমি কেতিয়াও মানি নলওঁ হস্পিটেল ৰাইজৰ কাৰণে আপোনালোকে ৰাইজক আমাৰ সংখ্যালঘু জনাধাৰণে অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে সংখ্যালঘু জনাধাৰণক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে আমি এইটোৱেই জানো আপোনালোকৰ সংখ্যালঘু জনাধাৰণক আপোনালোকে অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে আমি এইটোৱেই জানো দেখাব গৈ আছে কিন্তু ইয়াত দেখা পাওঁ যে অৰুণোদয় আমাৰ ইয়াতে চবেই পাই আছে হিন্দু মুছলিম চবেই পাই আছে কংগ্ৰেছ বিজেপি আৰু কৃষি লোন যিটো ইয়াত দি আছে কৃষি হেৰিটো আঁচনিটো চব ইয়াত মুছলিম মানুহে পাই আছে ইয়াত শিলগুটি দলি মাৰি দিলে একেবাৰে গোটেইবিলাক মুছলিমে পৰিব ধেমাজিত শিলগুটি দলি মাৰি দিলে গোটেইবিলাক অসমীয়াই পৰিব গতিকে সেইটো কথা নহয় চবৰ কাৰণে যি হেৰি অভিলাষী আঁচনি হিতাধিকাৰীসকলে চবে পাই আছে ইয়াতে মই কিয় কৈছোঁ অলপ আগতে আমাৰ আইনজীৱী মহোদয়ে অলপ আগতে আইনজীৱীয়ে কৈছিল যে ইয়াতে দিলীপ শইকীয়া আৰু মজিবুৰে লগ লাগি পেলাই ইয়াতে ভূমি বসুন্ধৰাৰ বহুত হেৰি কৰি আছে মানুহ কৰি আছে কিন্তু ইয়াতে মই দেখা পাইছোঁ ভূমি বসুন্ধৰাত আমাৰ মাইনৰিটিসকলে মাটি এক মিনিট দাদা এক মিনিট AIDF আছে আপোনালোকৰ বিধায়কৰ কথা আছে মই আহিম আপুনি AIDF নেকি আপোনালোকৰ বিধায়কৰ কথা আছে এক মিনিট ভূমি কেলেংকাৰীৰ কথা কোৱা হৈছে কি কয় নাই কোনো ধৰণৰ কেলেংকাৰীটো দলগাঁৱত হোৱা নাই আইনুদ্দিন আহমেদ ডাঙৰীয়া এইফালে আছে কি কয় তেওঁলোক কংগ্ৰেছ আছে একচুৱেলি কথাটো এনেকুৱা স্বাধীনতাৰ পিছৰ পৰা কংগ্ৰেছে অসম চলাইছিলে দলগাঁও তথা অসমত কতো মাইনৰিটি মানুহক এক লেচা মাটি তেখেতসকলে পট্টা দিয়া নাছিলে প্ৰথমবাৰৰ বাবে বিধায়ক মুজিবুৰ ৰহমান চাহাবে তেখেতৰ নেতৃত্বত এই দলগাঁৱত যে আমাৰ যিসকল কৃষকৰ মাটি আছিলে তেখেতসকলৰ নামত কিছু সংখ্যক স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে দলগাঁৱৰ কৃষকে মাটিৰ আবণ্টন পাইছে আৰু ইয়াত কোনো দুৰ্নীতি হোৱা নাই 70 বছৰে এক লাখ মাটি দিব পৰা নাছিলে তেখেতসকলে মাত্ৰ ফৰ্ম বিতৰণ কৰিছিলে ফৰ্ম বিতৰণতে সীমাবদ্ধ আছিলে অসমৰ ৰাইজ আপোনালোক চাওক আপোনালোকে চাওক কোনো ধৰণৰ হিমন্ত বিশ্ব শৰ্মা কি কৈ আছে মাটিৰ পট্টা মিয়াক দিয়া নহব কিন্তু বিজেপি দুৰ্নীতি হৈছে কি হৈছে আমি পট্টা দি আছো কোনো ধৰণৰ অসমৰ ৰাইজ আপোনালোক কি ৰাজনীতি অসমত চলি আছে এতিয়া আপোনালোকে জানিব লাগে কি ধৰণৰ ইফালে প্ৰশ্ন এটা সুধিব খুজিছে নমস্কাৰ পোনপ্ৰথমে মই NB নিউজলৈ ধন্যবাদ জনাইছোঁ আজিৰ এই প্ৰগ্ৰামৰ কাৰণে মই এটা মানে উপৰোক্ত বক্তাসকলে যিসকলে কৈ গৈছে তাৰ ওপৰত কৈ আছোঁ আম গছত যেনেকৈ বেঙেনা নালাগে কংগ্ৰেছৰ কথা ছেম টু ছেম তেনেকুৱা আম গছৰ কেতিয়াও বেঙেনা লগা নহয় হে আৰু এটা কথা ইমান দিনে আমাৰ কংগ্ৰেছৰ এটাই আছে চাচা বালা আছ এটাতেই হে বুজিছেনে গাঁৱত মিটিং কৰিব গৈছে আমাৰ উপৰোক্ত আগৰ যিজন MLA আছিল মই নামটো মেনশ্যন নকৰোঁ মানে মিটিং কৰাৰ আগতে ক্ষেত্ৰ অধ্যয়ন কৰিছে ক্ষেত্ৰ অধ্যয়ন কেনেকৈ কৰিছে তাত কোনে কোনে আহিব লগত আৰু এজন চেলা বহি আছিল অমুকৰ নাম এইটো মিটিঙত বহি
হৰজাত ভাই ভালা আছ মানুহজনে ভাবে মই বংলাত কৈছোঁ ই নকৰো হা মানে মানুহজনে ভাবে মোকতো বহুত ভাল পাইছে বাপৰি বাপ MLA মোৰ নাম জানে বুকুত তাৰমানে কি হৈছে জানে হোৱাট ডু ইউ মিন কাম হিয়াৰ অসমত যদি আছে অসমীয়াত কথা কোৱা ইংলিছ ক'ব নালাগে এছামিজ আপুনি অসমীয়া কওক মাদাৰ টাং এছামিজ ইজ আওয়ার মাদাৰ টাং আপুনি অসমীয়া কওক আপুনি অসমীয়া কথা ক'ব নাজানে এছামিজ ইজ আওয়ার মাদাৰ টাং বাংলা ইজ আওয়ার পিছল আছে এনে এটা দল জীৱন না ৰব মই আমাৰ কৃষকৰ প্ৰতিনিধিবিলাক কৈছো আমি কৃষকৰ পক্ষত কৈছো ৰব এইবিলাক আপুনি কৃষকৰ প্ৰতিনিধি কংগ্ৰেছৰ আমাৰ এই প্ৰতিনিধিজনে এইবিলাক এবাৰে দল কৰিব নিজৰ পৰিচয় দাঙি ধৰিব আৰে একো নহয় এইবিলাক নতুনতে ধ্বংস হ'ব ধ্বংস হৈ যাব আৰে একো নহয় এই মানুহৰ 5 মিনিট আগতে নিজে বক্তব্য ৰাখি কৈছে কিন্তু তেখেতে কৈছে এইতে কংগ্ৰেছৰ বিৰুদ্ধে তাৰ গাত কিয় লাগে তেওঁ কংগ্ৰেছৰ প্ৰতিনিধি কিয় ভাল হৈছে বিজেপিৰ লোকে এই কংগ্ৰেছ ৰাজনীতি কৰি আছে এইবিলাকে খিতক ৰাইজে দুৰ্নীতি কৰিছে এবাৰ 70 বছৰৰ ৰাজনীতি নচলে আমি ভোট দিম লেংগুৱেজৰ কথা অহা নাই অসমত বহুত লেংগুৱেজ আছে বাংলা লেংগুৱেজটো বেয়া লেংগুৱেজ নহয় মোৰ ভাষা মোৰ পৰিচয় মোৰ ভাষাত কোনোদিন কৰিব নোৱাৰে বাংলা মোৰ পৰিচয় মই বাংলা গৰ্বিত বাংলা মই কৈ থাকিম এইটো লৈ কোনো নকৰিব মোৰ বাক স্বাধীনতা কোনো কাঢ়ি ল'ব নোৱাৰে আপোনাৰ কথাখিনি কওক হয় ঠিক সেইদৰে কংগ্ৰেছে যিখিনি কথা কৈ গৈছে মই প্ৰথমে কৈ গৈছোঁ যে বেঙেনা আৰু বেঙেনা আম গছত কেতিয়াও বেঙেনা নধৰে আজি 70 বছৰ কংগ্ৰেছৰ চৰকাৰ চলাইছে ডি ভোটাৰৰ মানে লিষ্ট কোনে প্ৰচাৰ কৰিছে জানেনে আপুনি কাইণ্ডলি ক'ব পাৰিব নিশ্চয় আৰু ইয়াত যিসকল উপস্থিত আছে সকলোৱে ক'ব পাৰিব এই ডি ভোটাৰ শব্দটো একমাত্ৰ যদি কৰিছে কংগ্ৰেছে কৰিছে আৰু আজি ডিটেনশ্যন কেম্প এনেকুৱা এটা বেয়া জাগা যি জাগাত আপুনি মানে এবাৰ যদি গৈ চাই আহে তাত আপুনি মানে মৰি যাব তথাপি সেই জাগাত যাব নুখুজিব আৰু এটা কথা আজি মোৰ নিজা গাঁৱৰ পৰা বেছি দূৰ নহয় মই শ্যামপুৰ পঞ্চায়তৰ পৰা কৈছোঁ শ্যামপুৰ পঞ্চায়তৰ ৰাস্তা আজিৰ পৰা যদি 5 বছৰ আগত 5 বছৰ আগৰ কথা কৈছোঁ 10 বছৰ 15 বছৰমান আগত মানে এনেকুৱা বিপৰ্যয়ৰ ৰাস্তা আছিল তাত এটা যদি বেমাৰী আছিল বেমাৰীজনক টক্টাৰ বৰাই লৈ আহিব লগা আছিল আৰু আজিৰ দিনত যদি ইয়াত আপোনালোকে ভাবে যে তেখেতে কৈছে যে ইউডিএফৰ মানে ৰাস্তা কথা কৈছে এটা সময়ত চৰত আমি চাইছো ৰাস্তা ঘাট হলে ইলিয়াছৰ দিনত মই কোনো দলৰ কথা কোৱা নাই অসমৰ ভিতৰত আটাইতকৈ ইলিয়াছৰ দিনত ৰাস্তা হৈছে মজিবুৰৰ দিনত হোৱা নাই ইলিয়াছৰ দিনত অসমত নোহোৱা ঘটনা দলগাঁৱত হৈছে পাইছো হস্পিটেল পাইছো দলগাঁৱত কিমান দালাল ৰাজ চলিছিল আজিৰ দিনত এটা দালাল নাই আজিৰ দিনত এটা দালাল নাই আজিৰ দিনত দালাল নাই যিমান ৰাস্তা ঘাট শাসন কৰা নাই দালালি কৰিছে আপোনালোকে সেইকাৰণে আজি ক্ষমতাৰ পৰা বাহিৰত আছে আপোনালোকে দেখা পাইছে স্বাধীনতাৰ পিছৰ পৰা দলগাঁও কি অঞ্চল হিচাপে এজন সাংসদে আপোনালোকে জানে আমাৰ দলগাঁও অঞ্চলত আজিৰ তাৰিখত 1 বিঘা মাটিত জলসিঞ্চনৰ ব্যৱস্থা নাই আজি বিজেপিকে কংগ্ৰেছেই হওক তেখেতসকলে থাকিব লাগিছিলে আমাৰ দলগাঁও কৃষি প্ৰধান অঞ্চল 50% সবজি আমি যোগান ধৰো আমাৰ দলগাঁৱত 1 লেচা মাটি আপোনালোকে দেখা পাব কোনো পানী যোগান আঁচনি নাই আজি আপোনালোকে কংগ্ৰেছী বন্ধুসকলে আৰু বিজেপি ইয়াত কথা কোৱাৰ মই ভাবিছো আপোনালোকৰ কোনো যোগ্যতা নাই দলগাঁও সমষ্টি কৃষি প্ৰধান অঞ্চল কৃষকৰ কাৰণে আজিৰ দিনত কংগ্ৰেছে সাংসদ হওক বিজেপিৰ সাংসদেই হওক কোনোদিন এটা কৃষকৰ পক্ষত এটা মাত মাতা নাই সেইকাৰণে আমি কৈছো না কংগ্ৰেছৰ পক্ষত থাকিম না বিজেপিৰ পক্ষত থাকিম আমি নতুন সাংসদ সৃষ্টি কৰি দলগাঁৱৰ উন্নয়নৰ কথা চিন্তা কৰিম কিবা এটা কৈছে আহিম আপোনালোকৰ আপুনি কওক এনেকুৱা নহয় যে এই চৰকাৰৰ দিনত কাম হোৱা নাই মই চৰকাৰৰ হৈ অহা নাই মই সদৌ অসম বাঙালী পৰিষদৰ হৈ আহিছো বিজেপিয়ে আমাক উত্তৰ দিব পাৰিবনে এনআৰচিৰ বায়োমেট্ৰিক যিসকলৰ হোৱা নাই আজি এনআৰচি সম্পূৰ্ণ হোৱাৰ 4 বছৰ হ'ল কিয় এতিয়ালৈকে আধাৰ কাৰ্ড হোৱা নাই মিছন বসুন্ধৰা দলগাঁও টাউনৰ মানুহৰ নাম কাটি কিয় গ'ল
কিয় ৰিভাৰ ছাইড দেখুওৱা হ'ল দলগাঁও টাউনৰ মাটিখিনিক একো কাৰণ নোহোৱাকৈ দিব পাৰিবনে বিজেপিয়ে আজি ইমান বছৰ ধৰি দলগাঁৱত ITI নিৰ্মাণ কৰি থৈছে ইমান বছৰ ধৰি দলগাঁৱত ITI নিৰ্মাণ কৰি থৈছে ITI কেতিয়া ওপেন কৰা হ'ব কেতিয়া ITI আৰম্ভ কৰা হ'ব কেতিয়া আমাৰ ইয়াৰ স্থানীয় ছাত্ৰ ছাত্ৰীয়ে কাৰিকৰী শিক্ষা গ্ৰহণ কৰিব পাৰিব ইয়াৰ উত্তৰ বিজেপিয়ে দিব পাৰিবনে আমাক উত্তৰ লাগে আমাক ইয়াৰ উত্তৰ লাগে আজি কিয় ডিটেনশন কেম্প বিজেপি চৰকাৰ অহাৰ লগে লগে ভাঙি দিয়াৰ কথা আছিল কিয় নতুনকৈ ডিটেনশন কেম্প বনাই আছে কিয় আমাৰ মানুহক ডিটেনশন কেম্পত ভৰাই দি আছে আজি খাৰুপেটীয়াত নিৰোধ বৰণ দাসৰ মৃত্যু হ'ল নটিচ পোৱাৰ পিছত তাৰ পিছতো চৰকাৰৰ গা নলৰিল এতিয়াও ডিমাকুচি খৈৰাবাৰীত নটিচ আহি আছে ইলেক্ট্ৰিক পোষ্টত নটিচ লিখাত আহে যে বিদেশী অমুক কিন্তু কোনে দি গৈছে একো নাই নাম নিচান নাই এটা আতংকময় পৰিৱেশ কেতিয়া আঁতৰ হ'ব আজি যি বিজেপিক শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু দীনদয়াল উপাধ্যায়ে গুৰি ধৰি সৃষ্টি কৰিছিল গঠন কৰিছিল সেই বিজেপিৰে দীনদয়াল উপাধ্যায়ৰ জাতিৰ বহুত উন্নতি হৈ গ'ল তেওঁলোকক চৰকাৰে কৈ দিলে যে তোমালোকৰ নামত নটিচ নাহে অধিসূচনা জাৰি কৰি দিলে কিন্তু একে গুৰি ধৰোঁতে শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জাতিৰ কিয় আজি অধপতন বাঙালীসকলক লৈ বিজেপিয়ে উত্তৰ দিব পাৰিবনে মই বিজেপিৰ পৰা জানিব খুজিছো কি কয় আপোনালোকে কি কয় হিন্দু বাঙালীসকলৰ কথা কৈছে তেওঁ কি তেখেতে ডিটেনশন কেম্পটোৰ কথা কৈছে ডিটেনশন কেম্প আমাৰ চৰকাৰৰ আমলত হোৱা নাই যেতিয়া তৰুণ গগৈ চৰকাৰ আছিল তেতিয়া ডিটেনশন কেম্প বনাইছে আৰু যেটো নটিচৰ কথা কৈছে সেইটো আমি অৱগত নটিচটো হৈছে নটিচ হৈছে কিন্তু আমাৰ চৰকাৰৰ দিনত হোৱা নাই তেওঁলোকে কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিল তেওঁলোকে চৰকাৰত এই ডিটেনশন কেম্পৰ আৰু এই ডিবটাত তেওঁলোকে লেজ লগাই লৈ গৈছে আৰু আমাৰ বাঙালী হিন্দুসকলৰ পৰেশানী হৈছে লগতে মাইনৰিটি মুছলমানৰো প্ৰব্লেম হৈছে এইটো কিন্তু আমি যেহেতু তেখেতে বাঙালী ইবু ছাত্ৰ ফেডাৰেশ্যনৰ জৰিয়তে আছে আৰু দাদা এতিয়া চৰকাৰে কিবা এটা ফৰ্মুলা ওলাই কিনি যেটো আমাৰ CAA যেটো এতিয়া আমাৰ দাদা বিজেপি দাদালৈ মই এটা প্ৰশ্ন তাৰ উত্তৰটো দিব দিয়ক সিধা উত্তৰ দিয়ক মিয়া মুছলমান বেয়া মুছলমান বেয়া মই এটা কথা কৈ হিন্দু তো বেয়া হ'ব নোৱাৰে বিজেপিৰ কাৰণে মই কথা কৈ আছো আপুনি শুনক মোক ক'ব দিয়ক মই কৈ আছো কি কৰিব এতিয়া কক মই কৈ আছো আগৰ পৰা হৈ আছে যেতিয়া কংগ্ৰেছৰ আমলৰ পৰা তেওঁলোকে ডিবটাটো কৰি আছে আমাৰ চৰকাৰ অহাৰ পিছত বহুত নটিচ বন্ধ হৈছে লাগু হৈছে কেপ যেটো লাগু হৈছে লাগু হ'ব অলৰেডি পাৰ্লিমেণ্টৰ পৰা পাছ হৈছে এই সমস্যাটো সমাধান হ'ব আৰু ডিটেনশন কেম্পত যিবিলাক মানুহ তাতে বিদেশী হৈ আছে তেওঁলোকৰ বিদেশী কাৰণে প্ৰব্লেম হৈছে তেওঁলোকে আমাৰ চৰকাৰে কিবা এটা সিদ্ধান্ত ল'ব তেওঁলোকৰ কাৰণে আচুজন দিছো আমি মই আচুৰ চলে আছো আচুই কি কয় সাংসদগৰাকীৰ কাম কাজক লৈ স্থানীয় আচু হিচাপে আপোনালোক সন্তুষ্ট নে ধন্যবাদ NBTVৰ সমূহ উদ্যোক্তা আমাক নিমন্ত্ৰণ জনোৱাৰ কাৰণে পোনপ্ৰথমে এটাই ক'ব খুজিম তেতিয়াৰ পৰা শুনি আছো আমাৰ জ্যেষ্ঠসকলৰ মতামত যে এখন চৰকাৰে এইখিনি দিছে সেইখন চৰকাৰে এইখিনি দিছে বৰ্তমান সময়ত আমি শিক্ষাৰ লগত যেটো জড়িত আমাৰ সংগঠনটো গতিকে যদি এই আমাৰ দলগাঁও সমষ্টিটো এটা জনবহুল সমষ্টি ইয়াতে আমাৰ যি হিচাপত আমাৰ স্কুল কলেজ থাকিব লাগে সেই হিচাপত নাই প্ৰথম কথা আৰু এতিয়া লাজৰ বিষয় আচলতে যি এই চৰকাৰখনৰ দিনত বুলিয়ে কম আপোনাৰ আন দেশবিলাকত শিক্ষা আপোনাৰ বিনামূলীয়াভাৱে দিয়ে কিন্তু আমাৰ এই চৰকাৰখনৰ সৌভাগ্যত আমাৰ দ্বিতীয় হাইয়েষ্ট আপোনাৰ GST-টো হয় আপোনাৰ সেইখিনি আমাৰ এডুকেশ্যনতে আমাৰ হয় গতে এডুকেশ্যনটো ইমান হাই কষ্টৰ হৈ যায় মানে এডুকেশ্যনটো দিব লাগে ফ্ৰী কিন্তু সেই হিচাপত তেওঁলোকে দিয়ে আঁচনি ফ্ৰী আঁচনি দি পেলাইতো সমাজ নচলে আঁচনিখিনি আহে ঠিকে কিন্তু মেইন আমি যদি জীয়াব লাগে আমাৰ শিক্ষাৰ কাৰণে জীয়াব লাগিব শিক্ষা থাকিলেহে বাকীখিনি আমি নিজে আমি কৰিব সেইখিনি আমাৰ সকলোৰে সক্ষমতা থাকিব গতিকে আগতে আমাৰ শিক্ষাখিনি দিয়ক আৰু শিক্ষাখিনি ফ্ৰীতে দিয়ক বাকি আৰু ক'ব গ'লে যে স্বাস্থ্যৰ ক্ষেত্ৰত যদি দলগাঁও সমষ্টিৰ আমি সকলোৱে জানো কিমানখিনি ফ্ৰী কেনেকুৱা কি যি উঠি পেলাই এইখিনি অকণমান থাকিব মই এতিয়া বৰ্তমান
ইয়াত বহুত শৈক্ষিক ক্ষেত্ৰত উন্নয়ন কৰিব লগা আছে নহয় অকল দলগা সমষ্টিৰ কথা মই কোৱা নাই গোটেই ভাৰতবৰ্ষতে যে চাব যায় কিমান কষ্টলি হৈ গৈছে বৰ্তমান সময়ত শিক্ষা নিশ্চয় আপুনি কিবা এটা ক'ব খুজিছে কওক যিয়ে নহওক ইমান সময় আমি বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মকৰ্তাসকলৰ মানে তেওঁলোকৰ যুক্তি যিমানখিনি দাঙি দিলে আমি শুনিলোঁ কিন্তু এটা কথা ক'ব লাগিব যে অসমৰ সংখ্যালঘু মানুহখিনিক লৈ প্ৰতিটো দলেই প্ৰতাৰণা কৰিছে আৰু প্ৰতিটো দলে যে প্ৰতাৰণা কৰিছে তাৰ বাস্তৱ উদাহৰণ মই দিবলৈ ওলাইছোঁ কংগ্ৰেছৰ দিনত আমাৰ চৰাঞ্চলৰ মানুহখিনি মাটিৰ পট্টা দিয়া নাই যাৰ কাৰণে মানুহখিনি আজি এই দুৰ্দশাত ভুগিব লগা হৈছে বিজেপিৰ দিনত সেই মানুহখিনিক অত্যাচাৰ কৰা হৈ আছে গতিকে কংগ্ৰেছে পিছফালৰ পৰা মাৰিছে আৰু বিজেপি সন্মুখৰ ফালৰ পৰা মাৰিছে ডিফাৰেঞ্চ মাত্ৰ এইখিনিয়ে আছে গতিকে আজি আমি সংসদৰ আমি উন্নয়নমূলক কামৰ কথাটো কৈছোঁ যে আমাৰ সাংসদগৰাকীয়ে কি কাম কৰিছে আজি যে আপুনি দেখে সাংসদগৰাকী উন্নয়ন পুঁজিৰ কিমান টকা সংখ্যালঘু অধ্যুষিত অঞ্চলত হৈছে 1 টকাও নাই যদি আপুনি চাই অকল কিছুমান বঙালী হিন্দু এৰিয়া আমাৰ কিছুমান ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ বাহিৰে কোনো উন্নয়নমূলক কামত তেওঁ পইচা খৰচ কৰা নাই 2 নম্বৰ কথা হ'ল শিক্ষাৰ ক্ষেত্ৰত যদি আপুনি চাই যে শিক্ষাৰ ক্ষেত্ৰত আজি সংখ্যালঘু অধ্যুষিত অঞ্চলত 200 ছাত্ৰ-ছাত্ৰী অনুপাতে 200 ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এজনকে শিক্ষক আছে এই ক্ষেত্ৰত কোনো এখন চৰকাৰেই গুৰুত্ব দিয়া নাই কি কংগ্ৰেছে কওক কি বিজেপিয়ে কওক গতিকে কংগ্ৰেছে কৈছে যে আমাক ভাই বুলি কৈছে আৰু বিজেপি আমাক শত্ৰু বুলি কয় ডিফাৰেঞ্চ এইখিনিয়ে আজি হস্পিটেল আছে হস্পিটেল আপোনালোকে চাওক কিমান কেইটা হস্পিটেলত আজি ডক্টৰ আছে ডক্টৰ নাই ডক্টৰ নাথাকিলে আমাক সেৱা কেনেকৈ প্ৰদান কৰিব আৰু মাদ্ৰাসা বন্ধ কৰি দিছে বিজেপি চৰকাৰে কি কৈছে যে মাদ্ৰাসা বন্ধ কৰি দি সংখ্যালঘু ল'ৰা ছোৱালীবিলাকক ডক্টৰ বনাব ইঞ্জিনিয়াৰ বনাব আপোনালোকে নাজানে বাস্তৱ ছবিটো যিমানখিনি মাদ্ৰাসা বন্ধ কৰি হাইস্কুলত ৰূপান্তৰ কৰা হ'ল প্ৰতিটো মাদ্ৰাসাতে আজি প্ৰায় 80% শিক্ষক নোহোৱা হৈ আছে সেই ক্ষেত্ৰত কিন্তু কোনো পদক্ষেপ লোৱা নাই অকল ধৰ্মীয় মেৰিকৰণ কৰিয়ে তেওঁলোকে এই কামখিনি কৰিব খুজিছে গতিকে আমি সংখ্যালঘু ৰাইজ এজন উপযুক্ত সাংসদক আমি নিৰ্বাচন কৰিব লাগে যি সাংসদে নেকি শিক্ষা স্বাস্থ্য যাতায়াত আদি উন্নয়নৰ কথা চিন্তা কৰিব এজন শিক্ষিত মানুহ এজন উপযুক্ত মানুহক আমি অনাগত দিনত ধন্যবাদ জনাইছোঁ আপুনি কিবা এটা ক'ব খুজিছে ধন্যবাদ দিছোঁ NB নিউজক দলগাঁৱত এই অনুষ্ঠানটো কৰাৰ বাবে এটা চাওক দলগাঁৱত ৰাজনীতি পূৰ্বৰ পৰাই চলি আছে হিন্দু আৰু মুছলমান হিন্দুসকলে দলগাঁৱত একচেটিয়া হিচাপত যাব বিজেপি মুছলমানসকল 2 ধৰণৰ যাব এক পক্ষই যাব কংগ্ৰেছ এক পক্ষই যাব AIUDF হওক বা কংগ্ৰেছে হওক বা বিজেপিয়ে হওক ইয়াতে মূল ইস্যুটো তেওঁলোকে হিন্দু আৰু মুছলমানলৈ কৰিব চাব দলগাঁও সমষ্টি বা মঙলদৈ লোকসভা সমষ্টিত এতিয়ালৈকে কিন্তু শিক্ষালৈ কোনো গুৰুত্ব দিয়া নাই তেওঁলোকে যদি অন্য কিবাত মাত মাতিছে শিক্ষাত কেতিয়ালৈকে মাত মাতা নাই দলগাঁও সমষ্টিত আমাৰ এই দৰঙত বেছিভাগ ড্ৰপ আউট ষ্টুডেণ্ট হৈ যায় খাৰুপেটীয়া কলেজে হওক বা মঙলদৈ কলেজে হওক তেওঁলোকে কি কৰিব চিম্পল গ্ৰেজুৱেশ্যন কৰিব গ্ৰেজুৱেশ্যন কৰাৰ পিছত তেওঁলোকে আৰু ৰাস্তা বিচাৰি নাপায় যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিত ইমান চান্স পোৱা নাযায় মানে মাষ্টাৰ্ছ কৰিবৰ কাৰণে গতিকে কোনো এজন সাংসদে হওক বা সাংসদ বাদেই দিছোঁ যিসকল ৰাজনীতি দল আছে তেওঁলোকৰ কেতিয়াও উত্থাপনো কৰা নাই যে দৰঙত এখন বিশ্ববিদ্যালয় লাগে এই কথাটো আজিলৈকে কৰা নাই স্বাধীনতাৰ পিছত গতিকে এই এটা কোনো ৰাজনীতি দলে কৰাই নাই যে দৰঙত এখন বিশ্ববিদ্যালয় হওক দৰঙৰ মানুহখিনি অলপ শিক্ষাত আগুৱাই যাওক শিক্ষাত আগুৱাই গ'লেহে আগুৱাই যাব গতিকে এই কথাটো ইস্যু নকৰে কেৱল তেওঁলোকৰ হিন্দু কেৱল তেওঁলোকৰ মুছলমান বিজেপিসকলে হিন্দু হিচাপে কৰিব মুছলমানসকলে একপক্ষীয় যাব কংগ্ৰেছ একপক্ষীয় যাব UDF মানে এনেকুৱাই চলি আছে মানে শিক্ষা যে আগুৱাই যাব লাগে শিক্ষা যে আগুৱাই হ'ব লাগে ক'ব খুজিছে মই আহিম কওক এইখিনিতে মোৰ এটা কুৱেশ্যন আছিলে নমস্কাৰ মই তাজিমুল ইছলাম নিৰ্বাচন হৈ আছে আৰু হৈ থাকিব কিন্তু দেশখনৰ উন্নতি বেছিভাগ নিৰ্ভৰ কৰে শিক্ষা স্বাস্থ্য আৰু যাতায়াত ব্যৱস্থা এইটো মোৰ মতে দেই মই যদি মঙলদৈ লোকসভা সমষ্টিৰ এজন সাধাৰণ যুৱক হিচাপে মই যদি ভাবোঁ মঙলদৈৰ পৰা যদি শিলবুৰীলৈকে মই যদি ভাবোঁ যে স্বাস্থ্যৰ কথা যদি ক'বলৈ যাওঁ প্ৰথমতে মই যিহেতু এজন ফাৰ্মাচী ষ্টুডেণ্ট সেই হিচাপে স্বাস্থ্যৰ কথা ক'বলৈ গ'লে যিহেতু মই মঙলদৈ চিভিলত ইণ্টাৰ্ণ কৰি আছিলোঁ মঙলদৈ চিভিলৰ যি এখন অৱস্থা পয়ালগা অৱস্থা সেই পয়ালগা অৱস্থালৈ চালে মোৰ নিজৰে দুখ লাগে এটা ডিষ্ট্ৰিক্ট চিভিল হস্পিটেল হিচাপে তাৰ কিহে অৱস্থা এনেকুৱা লাগে যে এখন মানে হস্পিটেলৰ কোনো পৰ্চন চাবলৈ এনেকুৱা লাগে গোহালি ঘৰৰ নিচিনা এনেকুৱা অৱস্থা এটা ডিষ্ট্ৰিক্ট হস্পিটেলৰ তাৰে লগত আৰু আমাৰ দলগাঁও সমষ্টি এখন সমষ্টিৰ ভিতৰত এখন মডেল হস্পিটেল আমাৰ দলগাঁও টাউনত নাই এখন ষ্টেট ডিস্পেন্সাৰী যদিও আছে একেবাৰে পয়ালক অৱস্থা না জেনেৰেটৰ আছে না চিকিৎসক আছে ফাৰ্মাচিষ্টে তাতে প্ৰেছক্ৰিপশ্যন কৰিব লগা হয়
আৰু দলগাঁও সমষ্টিৰ আটাইতকৈ এখন উন্নত এখন হটস্পট বুলি ক'ব লাগিব তেনেকুৱা এটি ঠাই হৈছে শিলবৰী। শিলবৰীত না এখন ভাল কলেজ নাই, এখন কলেজ জুনিয়ৰ কলেজ যদিও আছে সেইখন ভেঞ্চাৰ হৈ আছে, এতিয়ালৈকে সেইখন চৰকাৰীকৰণ কৰা হোৱা নাই। এতিয়া মই যদি যাওঁ ৰৌমাৰী চাপৰিত এখন সাব চেণ্টাৰ আছে, সেই সাব চেণ্টাৰখনত মই কিছুদিন আগতে গৈছিলোঁ, তাতে যাওঁ ছাগলী তাতে বান্ধি থৈ দি আছে, তাতে হস্পিটেলত কোনো চিকিৎসক নাই, কোনো নাৰ্ছ নাই, কোনোভাৱে কাৰ্যক্ষম হোৱা নাই। নিশ্চয় নিশ্চয় আপোনাক মই বুজিলোঁ, ইয়াত স্বাস্থ্য শিক্ষা আপুনি শিক্ষাৰ কথা কৈছে, যথেষ্ট অসুবিধা আছে। মই আপুনি কি ক'ব খুজিছে? হয়, তাৰমানে আজিৰ আলোচনাটো যিহেতু সাংসদগৰাকীৰ কামৰ ওপৰত হৈ আছে, গতিকে আমি সেই ভিত্তিক আপুনি সেইটোৱে কওক, সেইটোৱে কওক। এতিয়া শুনক, আমাৰ UDF দলৰ ষ্টেণ্ড আগতে জনোৱা হৈছে যে আমি BPF দলৰ লগত আছোঁ। আৰু কিয় আছোঁ? আমাৰ এগৰাকী জ্যেষ্ঠ ব্যক্তি ইয়াত মানে কোনোবাই জ্যেষ্ঠ হৈও কোনোবা কাৰোবাৰ দলৰ পক্ষ লৈ আছে দেখা পাইছোঁ, কোনোবাই কৃষক হৈ দলৰ পক্ষ লৈ আছে। এতিয়া আমাৰ ষ্টেণ্ডটো এইকাৰণে এনেকুৱা হৈছে যে আমাৰ দলগাঁও সমষ্টিৰ যিবিলাক মূল সমস্যা, সেই সমস্যাসমূহ লোকসভাত দাঙি ধৰিব লাগে। এতিয়া লোকসভাত কোনে দাঙি ধৰিব? কংগ্ৰেছ হ'ল এটা ডাঙৰ দল, পৰিধিৰ দল, বিজেপি এটা ডাঙৰ পৰিধিৰ দল। এই মঙলদৈ লোকসভা সমষ্টিৰ পৰা যিগৰাকী সাংসদ যায় তেওঁলোকৰ প্ৰট'কল থাকে বোলে, মানে তেওঁলোকে কথা কোৱাৰ চান্স নাপায়, তেওঁলোকক সুবিধা দিয়া নহয়। গতিকে তেনেকুৱা প্ৰট'কল থকা দলত যদি আমি বাৰম্বাৰ ভোট দি পেলাই জয় কৰাই থাকোঁ, এই সূতা কম্বল আৰু আই ঘৰ কোনোবাই এইবিলাক হিতাধিকাৰীৰ কথাই পাব, ইয়াত কোনো তেনেকুৱা ধৰণৰ কথা নাপায়। আমাৰ দৰং জিলাৰ এটা ঐতিহ্যপূৰ্ণ ঠাই, আমাৰ সন্মান, আমাৰ ঐতিহ্য ওৰাং ৰাষ্ট্ৰীয় অভয়াৰণ্যখন আজি পৰ্যটনৰ কেন্দ্ৰ হিচাপে যদি গঢ়ি তোলা হ'লহেঁতেন, এইখনে কিমান এটা আমাৰ দৰং জিলাৰ কাৰণে ভাল এটা হ'লহেঁতেন। কিন্তু আজিলৈকে কোনো এগৰাকী সাংসদে সেইফালে এটা শব্দ কৰি পোৱা নাই। গতিকে সেইকাৰণে আমি তেনেকুৱা দলৰ তেনেকুৱা সাংসদসকলৰ লগত আমি নাই। আমি BPF লগত এইকাৰণে আছোঁ, BPF সৰু দল, আমাৰ UDF সৰু দল, আমি চিঞৰাৰ দল। লোকসভাৰ ভিতৰত বাহিৰত তেওঁলোকে চিঞৰিব পাৰিব, এওঁলোকে কোনো প্ৰট'কলে এওঁলোকক ঢুকি নাপায়। 24ত কি হ'ব? দৰং ওদালগুৰিত আমাৰ BPFৰ প্ৰাৰ্থী থাকিব আৰু আমি BPFৰ প্ৰাৰ্থীক আমি জয়ী কৰাম। তাৰমানে ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, তাৰমানে এইটোৱে গম পাইছোঁ আমি। মানে আকৌ আকৌ মই এগেইন কৈছোঁ, মই ঘূৰি আহিছোঁ। মই আগতে এজনে কৈছিল, বিজেপি নহয় তাৰ আগতে এজনে কৈছিল যে এই ডিব্ৰুগড়ৰ সম্পৰ্কে যে কংগ্ৰেছৰ দিনত ডিব্ৰুগড়টো হৈছিল, কিন্তু তেখেতৰ এনেকুৱা মানে নাই নেকি যে কোনদিনাখন হৈছিল, এই ডিব্ৰুগড়টো কেতিয়া হৈছিল জানেনে? আৰু তেওঁ মানে ইংলিছত টকিং কৰা যেন দেখা পালোঁ, যে বাংলা টকিং, ইংলিছ টকিং শুকুৰালিৰ নিচিনা হৈ আছিল। এই শুকুৰালিৰ নিচিনা ইংলিছ টকিং সেইবিলাক নহয়। আমি এই কথাটো মই এইকাৰণে ক'ব বিচাৰিছিলোঁ যে ডিব্ৰুগড়টো কেতিয়া হৈছিল, সেই ডেটটো আপোনালোকে জানে, চৰকাৰৰ দিনত হৈছিল। এই কথাটো যে কৈছিল যে আমি জনামতে আৰু অসমৰ ৰাইজে সকলোৱে জানে যে 1997 চনত কংগ্ৰেছ নাছিল, এই এজিবি চৰকাৰ কোৱাৰ লগে বিজেপিৰ বিপক্ষে কোৱাৰ লগে লগে যে কংগ্ৰেছে কিয় জঁপিয়াই পৰে, কথাটো কংগ্ৰেছৰ ওপৰত জঁপিয়াই পৰে, ইডিএফে কিয় জঁপিয়াই পৰে, এই কথা বুজি নাপাওঁ। তাৰমানে এইটো কথা এই কিছুদিন আগত আমি পালোঁ যে মণ্ডল চাৰ্কল অফিচত যে মাটিৰ কেলেংকাৰী দিলীপ শইকীয়া ছাৰৰ লগত মজিবুৰ ইডিএফৰ বিধায়ক মজিবুৰ ৰহমান এই যে ইলু আছিল, এই পাব্লিকে যিটো গম পাই গৈছে, ৰাইজে যেতিয়া গম পাই গৈছে, এতিয়া মানে এইবিলাক কথা উৎপন্ন হোৱাৰ লগে লগে মানে ইউডিএফে কি হ'ব বাইদেউ এইটো কওক। বিজেপিৰ লগত যিটো স্বাস্থ্যৰ কথা কোৱা হৈছে, একচুৱেলি বাৰম্বাৰ ইয়াতে আপোনালোকে বেলেগ দলৰ কংগ্ৰেছ আৰু AIUDFৰ MLA নিৰ্বাচন কৰি পঠায়। সকলো এজন সাংসদৰ 10টা সমষ্টি থাকে, তথাপিও আপোনালোকক অৱগত কৰাব পাই সুখী হৈছোঁ যে সন্মানীয় সাংসদ মহোদয়ৰ নেতৃত্বত দলগাঁৱৰ হস্পিটেলখন 30 বেডত উন্নতিকৰণ হৈ আছে, অলৰেডি প্ৰপ'জাল গৈছে, আৰু খাৰুপেটীয়াত এখন 100 বেডৰ হস্পিটেলৰ প্ৰপ'জাল অলৰেডি গ্ৰেণ্ট কৰা হৈছে। আপোনালোকক জানি মানে খবৰটো দি সুখী হৈছোঁ। এইটো কিন্তু বিধায়ক মহোদয়ৰ ডিউটি আছিল। ইমান বছৰে বছৰে দলগাঁও সমষ্টিত এজনো বিজেপিৰ কিন্তু বিধায়ক আপোনালোকে নিৰ্বাচন কৰা নাই। আপোনালোকে সদায় বেলেগ কংগ্ৰেছ আৰু এইবাৰ নতুনকৈ AIUDFৰে MLAক আপোনালোকে সদায় নিৰ্বাচিত কৰি আছে। সেইকাৰণে সকলো যে গান আপোনালোকে সাংসদৰ ঘৰতে ৰাখিব এইটো ভুল কথা। ইয়াতে কিন্তু ডিউটি MLAৰো আছে। তেওঁ এটা ক'ব খুজিছে, কওক। আজি চাওক, আজি বিজেপিয়ে বাৰে বাৰে কৈ থাকে ডাবল ইঞ্জিনৰ চৰকাৰ, গতিকে ইয়াতো যিহেতু দিলীপ শইকীয়া ডাঙৰীয়াৰ আলোচনা হৈ আছে, আজি দিলীপ শইকীয়া ডাঙৰীয়াই আজি শোণিতপুৰৰ মানুহৰ বসুন্ধৰা 2 পায়, চাপৰি এৰিয়াৰ মানুহে বসুন্ধৰা 2 নাপায়, চাপৰি এৰিয়াৰ মানুহে ভাৰতীয় নাগৰিক নহয় নেকি?
এইটো প্ৰশ্ন আমি আমাৰ সন্মানীয় বিজেপি নেতৃবৃন্দলৈ আমি নিশ্চয় আপোনাৰ প্ৰশ্নৰ উত্তৰ দিব। আমাৰ এই আজিৰ পৰা 2 বছৰ ধৰি ইমান দিনে হৈ অহা আমাৰ সংখ্যালঘু ছাত্ৰবৃত্তিৰ যিটো অলপ জলপানীৰ টকা দি অহা হৈছিল ইমান দিনে, কিন্তু আজি তাৰিখত সেই টকাটো বিজেপি চৰকাৰে বন্ধ কৰি দিছে। নিশ্চয় হ'ব। তাৰপিছত আৰু এটা প্ৰশ্ন আছে, প্ৰশ্ন দীঘলীয়া হ'লে উত্তৰ দীঘলীয়া হ'ব, বেলেগে ক'ব নাপাব। মই নিজে LAC বোৰ্ডৰ মেম্বাৰ, আপোনালোকক অৱগত কৰাও, দলগাঁও সমষ্টিতে নহয়, এই দৰং ডিষ্ট্ৰিক্টত যেতিয়া LAC বোৰ্ডৰ মিটিং হয় সংখ্যালঘু বহু মানুহে এতিয়ালৈকে ভূমিপট্টা পাইছে। আপোনালোকে কংগ্ৰেছে কিন্তু দিব পৰা নাই। নিশ্চয় কওক, আপুনি কওক। বাইদেউ একেলগে উত্তৰ দিয়ক। এই মাত্ৰ তেওঁ ক'লে যে আমাৰ ইয়াতে দলগাঁও সমষ্টি বিজেপি আহক তেতিয়া কাম কৰিব। অকণমান আগত বাইদেউ নিজে কৈছে যে আমাৰ মোদী ডাঙৰীয়াৰ এইটো শ্লোগান হয় যে সবকা সাথ সবকা বিকাশ। পিছতে ইয়াতে তেওঁলোকৰ সমষ্টি মানে তেওঁলোকৰ যিহেতু দলৰ প্ৰাৰ্থী নাই, সেইটো কাৰণে কি দলগাঁৱক কি মাহীয়া চকুৰে চাব নেকি? তেওঁ উত্তৰ দিয়ক। আপুনি অহাৰ লগে লগে কৈছিলে, গতিকে এতিয়া আকৌ নিজে ক'লে তেওঁলোকৰ সেইদিনাখন এটা খাৰুপিঠা চোৱাত নিশ্চয় এইবোৰ দাদা এক মিনিট দাদা এক মিনিট, মই আপোনাক এটা কথা, 24ত কি হ'ব কওক? 24ত ইয়াত কংগ্ৰেছৰ হ'ব। MP কংগ্ৰেছ ডিফিনিটলি হ'ব। বিজেপিয়ে কি কয়? মই আহিম আপোনাৰ ওচৰত। বিজেপিয়ে কি কয়? কি হ'ব? যিমানে কৈ নাথাকক কিয়, একদম 100% মই চেলেঞ্জ দিছোঁ, বিজেপি দিলীপ শইকীয়াই হওক বা ৰমেন ডেকা আহাটো খাটাং। বিজেপি কি হ'ব? বিজেপিৰ সাংসদ আহাটো খাটাং। বিজেপি 100%, বিজেপি 100%, দৰং ওদালগুৰি বিজেপি 100%। দৰঙত বিজেপি আহিব। এটা কথা কৈছে, AIDF আৰু BPF, EDF জানি আপোনালোকে আমি বদৰুদ্দিন আজমলক সন্মান কৰোঁ, কিন্তু তেখেতৰ ভাষণ আপোনালোকে গমেই পায়। বুজিলো, কিন্তু কোনোবা খবৰ হৈছে নেকি? ইফালে কোনোবা খবৰ হৈছে নেকি? আপুনি কৈছে ইফালে কোনোবা ক'ব নেকি? আপুনি কৈছে 24ত কোনোবা খবৰ হৈছে নেকি? আপোনালোক খবৰ হৈছে নেকি ইফালে কোনোবা? নাই। ঠিক আছে, মই অনুষ্ঠান কিন্তু এতিয়া সামৰিব লাগিব, আৰু আমি আশা কৰিছোঁ দলগাঁৱৰ সকলোৱে দলগাঁৱৰ মই বুজিলোঁ আপোনালোকে প্ৰশ্ন যিমান কৰোঁ আপোনালোকে কৈছেনে? কৈছে কওক। চাওক, চিঞৰি থাকিলে কেতিয়াও মানে মিছাটো সঁচা হৈ নাযায়। যিহেতু আমাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া সংখ্যালঘু অধ্যুষিত এলেকাত কিন্তু কোনো কাম কৰা নাই। এখেতসকলে বহুত চিঞৰি কথা কৈ আছে। সিদিনাখন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমত আমি 3 লাখ ভূমি পাট্টা দিছোঁ। এই 3 লাখৰ ভিতৰত কিমান পাট্টা সংখ্যালঘু মানুহক দিয়া হৈছে? নমস্কাৰ, মোদী আৰু নালাগে। মোদী জানে যিবিলাক মিয়া কৰি বহুত মানুহে আমাক তথ্য তাচ্ছিল্য কৰিল। মুখ্যমন্ত্ৰী ডাঙৰীয়া আজিলৈকে আমাক গালিয়ে পাৰি আছে মিয়া বুলি। মই বুজিছোঁ দাদা, কিন্তু এই মুহূৰ্তত নাই। এই মুহূৰ্তত মই অনুষ্ঠান সামৰিছোঁ, আৰু মই কুমাৰজিৎ শৰ্মা বিদায় লৈছোঁ। চাই থাকিব NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।